নমস্কাৰ, আপোনালোক সকলোকে জেনচাইন চিভিল সাৰ্ভিসেছ একাডেমিলৈ স্বাগতম জনাইছো। আগৰ ক্লাছটোত আমি কি চাইছিলো যে সিলেবাসটো কি হয়, অৰ্থনীতিৰ সিলেবাস কি হয় নহয়। এপিএসসি অৰ্থনীতি কিয় লাগে আপোনালোক বুজালো, এপিএসসিত আমি কিয় অৰ্থনীতি পঢ়িব লাগে বা বেলেগ বেলেগ সাবজেক্ট কিয় পঢ়িব লাগে আপোনালোক বুজালো। তো এতিয়া আজি আমি পঢ়িম যে অৰ্থনীতিনো কি হয়, অৰ্থনীতিৰ সংজ্ঞা কি, অৰ্থনীতি কাক বোলে, সেইটো আমি পঢ়িম। তো ভাৰতীয় অৰ্থনীতি, এতিয়া প্ৰশ্নটো হৈছে যে অৰ্থনীতি কাক বোলে। অৰ্থনীতি কি, ঠিক আছে। এতিয়া ধৰক আমাৰ সমাজত বহুত বস্তু আছে হয় নহয়, কয়লা আছে, খাৰুৱা তেল আছে, জীৱাশ্ম ইন্ধন আছে, ঢেৰ কিবা কিবি বস্তু আছে, বায়ু আছে, অক্সিজেন আছে, সব আছে আমাৰ ওচৰত। কিন্তু এই বস্তুবিলাক এদিন শেষ হৈ যাব, কয়লা এদিন শেষ হ'ব, খাৰুৱা তেল এদিন শেষ হ'ব, জীৱাশ্ম ইন্ধন এদিন শেষ হ'ব, হয় নহয়। আজি শেষ নহ'ব পাৰে, কাইলৈ শেষ নহ'ব পাৰে, কিন্তু এনেকুৱা এটা সময় আহিব যেতিয়া এই বস্তুবিলাক শেষ হৈ যাব। কিয় শেষ হ'ব? কাৰণ আমি এই বস্তুবিলাকৰ কোনো হিচাপ নোহোৱাকে খৰচ কৰি আছো, ঠিক আছে। আমি খৰচ কিয় কৰি আছো? ধৰক এতিয়া আপোনালোকৰ এখন ঘৰত মানুহ 3জন, আপোনালোকৰ বাইক আছে 4খন, বোলে মই আজি বেলেগ এখন বাইকত যাম, কাইলৈ বেলেগ এখন বাইকত যাম। তো সব প্ৰত্যেকটো বাইকে বেলেগ বেলেগ তেল খায়, ঠিক আছে। প্ৰত্যেকটো বাইকৰে মাইলেজ বেলেগ বেলেগ। বা আপোনালোকৰ ঘৰত 4জন মানুহ আছে, তো 4জনে আপোনালোকে এখন গাড়ী লৈ ল'লে হৈ যায়। তো গাড়ীখন এতিয়া আপোনালোকে গাড়ী নলয়, তো এই 4জন মানুহ যাবৰ কাৰণে আপোনালোকৰ কি হয়, 4খন গাড়ী লৈছে। তো আপোনালোকে এক্সট্ৰা এনেই এটা তেল পুৰিছে, আপোনালোকে যাব বোলে একে জেগাতে যাব, ঠিক আছে। আপোনালোকে বোলে গুৱাহাটীৰ পৰা যোৰহাট যাব, কিন্তু 4জনে বেলেগ বেলেগ গাড়ীত যাব। যদি 4জনে বেলেগ বেলেগ গাড়ীত যায়, তো কি হ'ব? এক্সট্ৰা তেল পুৰিছে নে নাই পোৱা? সেই তেলখিনি অযথা খৰচ হৈছে। তো অৰ্থনীতিত আমি কি পঢ়ো? অৰ্থনীতিত আমি এইটোৱে পঢ়ো যে পৃথিৱীৰ যিসমূহ দুৰ্লভ সম্পদ আছে, সেই সম্পদসমূহৰ সঠিক ব্যৱহাৰ কৰি আমি ভৱিষ্যত প্ৰজন্মৰ বাবে কেনেধৰণে সেই সম্পদসমূহ বচাই ৰাখিব পাৰো, সেই বস্তুটোৱে কি হয়? সেই বস্তুটোৱে হৈছে অৰ্থনীতি, ঠিক আছে। আকৌ এবাৰ কৈছো, আমি দুৰ্লভ বস্তু মানে কি? দুৰ্লভ বস্তু মানে যিবিলাক বস্তু সহজে উপলব্ধ নহয়, ঠিক আছে। সহজে উপলব্ধ নহয় মানে কি? কয়লা বা খাৰুৱা তেল এতিয়া সহজে উপলব্ধ, সহজে উপলব্ধ কিয়নো এতিয়াও নহয় সহজে উপলব্ধ কিয় নহয় গম পাই নাই? কাৰণ আপোনালোকে গম পাইছে এতিয়া আমাৰ ইজৰাইল, ইৰাণ, ইৰাক, USA সবৰ মাজতে এখন যুদ্ধ চলি আছে। তো এতিয়া কি হৈছে, খাৰুৱা তেলটো এইফালৰ পৰা অহা নাই। তো অহা নাই কাৰণে কি হৈছে যে আজি চাইছো যে পাকিস্তানতো তেলৰ অভাৱ হৈ গৈছে। তাৰ ফলত কি হৈছে, বিশ্ববিদ্যালয়, স্কুল এইবিলাক বা বিশ্ববিদ্যালয় এইবিলাক বন্ধ কৰি দিছে। বন্ধ কৰি পেলাই তেওঁলোকে কি কৰিছে, অনলাইন পঢ়োৱাৰ ব্যৱস্থা কৰিছে। কাৰণ বিদ্যালয়লৈ যাবলৈ কি লাগে? বিদ্যালয়লৈ যাবলৈ গাড়ী লাগে। গাড়ী কিহত চলে? তেলত চলে। কিন্তু তেল কিয় নাই? তেল অহা নাই কাৰণ যুদ্ধ হৈ আছে, ঠিক আছে। তো এই বস্তুটো এতিয়া উপলব্ধ হয় যদি দুৰ্লভ হৈ গৈছে। যদিহে তেওঁলোকে সঠিকভাৱে ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়া তেওঁলোকৰ এই ব্যৱস্থাটো নহ'লহেঁতেন যে তেল নাইকিয়া হৈ গৈছে, তাৰ ফলত আমি কি হয়, বিদ্যালয় বা বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিব লগা হৈছে। সেইটো নহ'লহেঁতেন যদিহে তেওঁলোকে সঠিকভাৱে বস্তুসমূহ ব্যৱহাৰ কৰিলেহেঁতেন, ঠিক আছে। এতিয়া অৰ্থনীতি কাক বোলে? আমাৰ সমাজত যিকোনো সম্পদৰ পৰিমাণ খুবেই দুৰ্লভ, ঠিক আছে। দুৰ্লভ মই যিটো কৈছো, এই দুৰ্লভ সম্পদসমূহৰ সুব্যৱহাৰ কৰি আমি সমাজত মূল্যৱান সামগ্ৰী আৰু সেৱা কেনেকৈ উৎপাদন কৰিব পাৰো আৰু বিভিন্ন ব্যক্তিৰ মাজত কেনেকৈ বিতৰণ কৰিব পাৰো, ঠিক আছে। কথাটো একেবাৰে মই ভৱিষ্যত প্ৰজন্মৰ কথা কৈছো আৰু ইয়াত বৰ্তমান মানুহৰ মাজত ভাগ কৰি দিয়া কথা কৈছে। কথাটো একেবাৰে আপুনি যদি বৰ্তমান ভাগ কৰিব পাৰিছে, তো ভৱিষ্যতৰ সেইখিনি দিবই লাগিব। আপুনি যেনেকৈ লিখে, বুজাটো নিজৰ কথা। আপুনি ঠিক আছে, আপুনি ধৰক আপুনি আপোনাৰ ওচৰত কয়লা আছে, কয়লাখিনি আপুনি আজি খুব ব্যৱহাৰ কৰি আছে, নিজৰ মাজতে ব্যৱহাৰ কৰি আছে, কিন্তু ভৱিষ্যতৰ কথা আপুনি চিন্তা কৰা নাই। তো ভৱিষ্যতে যিখিনি মানুহ আহিব, তো তেওঁলোকে কি ব্যৱহাৰ কৰিব, ঠিক আছে। তেওঁলোকৰতো ব্যৱহাৰ কৰাৰ কাৰণে আমি ৰাখি যাব লাগিব। কাৰণ আমি আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে আমাৰ কিছুমান দায়িত্ব আছে। সেই দায়িত্ববিলাক আমি কেনেকৈ পালন কৰিম? দায়িত্ববিলাক আমি এনেকৈয়ে পালন কৰিম যাতে আমি তেওঁলোকক ভাল বস্তু দিব পাৰো, ঠিক আছে। তো অৰ্থনীতি আমাক সেইটোৱে শিকায় যে যিসমূহ বস্তু দুৰ্লভ, সেই দুৰ্লভ বস্তুসমূহ আমি সঠিকভাৱে কেনেকৈ ব্যৱহাৰ কৰিব পাৰো, ঠিক আছে। তো মূল বিষয় কি? সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্তম অভাৱ পূৰণ কৰা। সীমিত বস্তুৰ পৰা সৰ্বোত্তম, কম বস্তুৰ পৰা বেছি কেনেকৈ উৎপাদন কৰিব পাৰি, সেইটোৱে হৈছে অৰ্থনীতি। তো এইটো আপোনালোকৰ চিভিল চাৰ্ভিচতো দৰকাৰ হয়। কম বস্তু ব্যৱহাৰ কৰি কেনেকৈ মই বেছি বস্তু উঠাব পাৰো, মানে মই কম সময় পঢ়ি পেলাই কেনেকৈ বেছি বস্তু উঠাব পাৰো। তো কম সময় পঢ়িবৰ কাৰণে আপোনাক কি কৰিব লাগিব? আপোনালোকে কিছুমান ফ্ল' চাৰ্ট বনাব লাগিব। ফ্ল' চাৰ্টসমূহ বনাই পেলাই আপোনালোকে কি কৰিব লাগিব? সেই ফ্ল' চাৰ্টসমূহ বনালে আপোনালোকৰ কি লাভ হ'ব? সেই লাভ এনেকুৱা ধৰণৰ হ'ব যে আপোনালোকৰ বস্তুবিলাক মনত থাকিব, ঠিক আছে।
আপোনালোকে ইমান বেছি বেছিকে পঢ়ি থাকিব নালাগে, বেছি বেছিকে যিমানে পঢ়িব সিমানে পাহৰি যোৱা চান্স থাকে, হয় নে নহয়? তো সেইকাৰণে আমি কি কৰিব লাগে, আমি কিছুমান ফ্ল' চাৰ্ট বনাব লাগে। ফ্ল' চাৰ্টবিলাক বনাই পেলাই আমি সেইবিলাক পৰীক্ষাৰ আগত আমি নিজে ৰিভাইজ কৰিবৰ কাৰণে আমাৰ ভাল হয় মানে, ঠিক আছে? তো অৰ্থনীতি শব্দটো ক'ৰ পৰা আহিছে? অৰ্থনীতি শব্দটো আহিছে গ্ৰীক শব্দ অইকছৰ পৰা, যাৰ অৰ্থ হৈছে পৰিয়াল বা নৰ্মছ, পৰিচালনাৰ পৰা আহিছে। তো অৰ্থনীতিৰ এজন পিতৃ আছে, পিতৃজনক আমি কওঁ আধুনিক পিতৃ। অৰ্থনীতিৰ আধুনিক পিতৃজনৰ নামটো কি? এডাম স্মিথ। এডাম স্মিথক আধুনিক পিতৃ বুলি কোৱা হয় অৰ্থনীতিৰ। আৰু এডাম স্মিথে লিখিছিলে ৱেলথ অফ নেশ্যন বুলি এখন কিতাপ। সেই কিতাপখনক লিখাৰ কাৰণে তেওঁক কি বুলি কোৱা হয়? আধুনিক অৰ্থনীতিৰ পিতৃ, ঠিক আছে? আৰু কাক কোৱা হয়? এডাম স্মিথক কোৱা হয়। যদি আপোনালোকৰ প্ৰশ্ন আহে যে তলৰ কোনজন ব্যক্তিক আধুনিক ইকনমিক্স অৰ্থনীতিৰ আধুনিক পিতৃ বুলি আখ্যা দিয়া হয়, তেতিয়া কি হ'ব? আনচাৰটো এডাম স্মিথ হ'ব, ঠিক আছে? কিমান সহজ। এতিয়া দুটা টাৰ্ম আছে, মিতব্যয়িতা। অৰ্থনীতি মানে কি বুজি পাইছে? মিতব্যয়ী মানে কি? মিতব্যয়ী মানে কি? যে মানুহজন বৰ মিতব্যয়ী দেই, বহুত ব্যয়ী। বহুত ব্যয়ী মানে কি? বহুত বেছি খৰচা কৰে, ঠিক আছে? যিমানে আমি খৰচা কৰিম সেইটো কি হ'ব? সেইটো হৈছে ব্যয়ী। মিতব্যয়ী মানে কি? বাস্তৱ জগতত ধন, বাণিজ্য আৰু উৎপাদনৰ ব্যৱস্থা, এইটো হৈছে অৰ্থনৈতিক কাৰ্যকলাপৰ সমষ্টি। দৈনন্দিন লেনদেন, বজাৰ ব্যৱস্থা, উৎপাদন প্ৰক্ৰিয়া। মানে মিতব্যয়িতা মানে কি? মিতব্যয়িতা মানে হৈছে যে আমি এটা বস্তু কেনেকে উৎপাদন কৰি আছো, ঠিক আছে? ধৰক আপুনি দৈনন্দিন ধৰণে কেনেধৰণে বস্তু বজাৰ কৰি আছে, বজাৰ কৰিবলৈ আপোনাৰ ওচৰত কিমান কিমান পইচা আছে। ধৰক আপুনি ইয়াতে গুৱাহাটীত পিজিত আছে, তো আপোনাৰ দেউতাই দিছে 10,000 টকা মাহটো চলিবৰ কাৰণে। তো সেই 10,000 টকাটো দি আপুনি 5,000 টকা ৰেণ্ট দিছে, 2,000 টকা আপুনি খৰচা কৰিছে খানাৰ নামত, 3,000 টকা দি আপুনি আৰু বেলেগ কিবা গাড়ীত তেল ভৰাইছে, কিবা কৰিছে। তো সেই যে আপুনি দৈনন্দিন বস্তুবিলাক যে খৰচ কৰি আছে, তো সেই বস্তুটো ক'ত পৰিব? এইটো মিতব্যয়িতাত পৰিব, ঠিক আছে? মিতব্যয়িতাত পৰিব। যে আপোনাক পইচাটো দিছে ঘৰৰ পৰা, সেই পইচাটো আপুনি কেনেধৰণে ব্যৱহাৰ কৰি আছে, সেইটো ক'ত পৰিব? মিতব্যয়িতাত পৰিব। আৰু অৰ্থনীতিত কি পৰিব? যেতিয়া দেউতাই আপোনাক সুধিব যে তোক যে মই 10,000 টকা দিছিলো, কি কৰিলি, হিচাপ দে তাৰ। তো সেই যে দেউতাই সেই দিয়া 10,000 টকাটো যে অধ্যয়ন কৰিব, সেই অধ্যয়নটোৱে কি হ'ব? সেই অধ্যয়নটোৱে হ'ব অৰ্থনীতি, ঠিক আছে? যে আপোনাক 10,000 টকা দিছে, সেই 10,000 টকাটো আপুনি কেনেকে খৰচ কৰিছে আৰু খৰচ কৰি কেনেকে তাৰ পৰা আপুনি লাভ হৈ আছে, সেই বস্তুটো আপোনাৰ ব্যক্তিগত বস্তু। গতিকে সেই বস্তুটো কি হ'ব? সেইটো হ'ব মিতব্যয়িতা, ঠিক আছে? আৰু আপোনাৰ যে দেউতাই যে সুধিব মাহেকৰ মূৰত, যেতিয়া আপুনি আপোনাৰ পইচাটো খৰচ হৈ যাব, শেষ হৈ যাব, শেষ হোৱাৰ পিছত আপুনি কি কয়? দেউতাক ক'ব যে দেউতা আৰু টকা 5,000 দিয়াচোন, মোৰ 10,000 টকাটো শেষ হৈ গ'ল। তেতিয়া দেউতাই প্ৰশ্ন কৰিব যে তোক যে 10,000 টকা দিছিলো, তই 10,000 টকাটো দি কি কৰিলি, এতিয়া দে মোক হিচাপ, ঠিক আছে? সেই যে হিচাপ খুজিব দেউতাই, সেইটোৱে কি? সেইটোৱে হৈছে অৰ্থনীতি। কেনেকৈ খৰচ কৰিলি তই, এতিয়া দে মোক হিচাপ, ঠিক আছে? সেইটোৱে লিখিছে বাস্তৱ জগতত ধন, বাণিজ্য আৰু উৎপাদন ব্যৱস্থাতে কেনেকৈ কাম কৰে, কেনেকৈ, ঠিক আছে? কেনেকৈ কাম কৰে সেইটো হ'ব অৰ্থনীতি, আৰু কি কাম কৰে সেইটো হ'ব মিতব্যয়ী, ঠিক আছে? তো অৰ্থনীতিৰ 3টা প্ৰশ্ন থাকে। অৰ্থনীতি মানে 3টা প্ৰশ্ন। সেই প্ৰশ্নকেইটা কি কি? কি, কেনেকৈ আৰু কাৰ বাবে। তো কি মানে কি? প্ৰথমতে হৈছে যে কি বস্তুটো কি, মানে অৰ্থনীতি কি, সেইটো গম পালে অৰ্থনীতি কি। আমি মানে অৰ্থনীতিৰ 3টা প্ৰশ্নই কৰিম। যিমানে আমি অৰ্থনীতিৰ ভিতৰলৈ সোমাই গৈ থাকিম, আমি যদি এই 3টা প্ৰশ্ন বিচাৰি পাই যাওঁ আনচাৰ কেইটা, তো সেইটোৱে হ'ব কি? আমি তাৰ পৰাই আমি অৰ্থনীতিটো উলিয়াব পাৰিম যে ইয়াত কি কি অৰ্থনীতি আছে, কেনেকৈ আছে, ঠিক আছে? কি গম পালে? কেনেকৈ, আপোনাক যে দেউতাই সুধিব যে কেনেকৈ খৰচ কৰিলি, হয় নে নহয়? মই যে তোক 10,000 টকা দিছিলো, কেনেকৈ খৰচ কৰিলি, সেইটো কেনেকৈ।
তাৰ পাছত কাৰ বাবে, তাৰপিছত সুধিব তই কেনেকৈ খৰচ কৰিলো সুধিব, তাৰপিছত আপুনি ক'ব যে মই এনেকে এনেকে খৰচ কৰিলো, মই আমুকৰ লগত ওলাই গলো ফুৰিবৰ কাৰণে, হয় নে নহয়, ফুৰিবৰ কাৰণে ওলাই গলো। তো তাৰপৰা সুধিব যে কাৰ বাবে গলি, মানে কাৰ লগত, কাৰ বাবে তই সেই 5,000 টকাটো খৰচ কৰিলি। ঠিক আছে, আপুনি কাৰোবাৰ লগত ডেটত গ'ল, ডেটত যোৱাৰ পাছত আপুনি খৰচ কৰিলে, যে ক'লে যে মই ডেটত গ'লো, ডেটত মোৰ 300 টকা এটা খৰচ হ'ল, দেউতাই কি দিব, কাৰ বাবে, কোন হয় সেইজন, হয় নে নহয়। তো কাৰ বাবে খৰচ কৰিলি, তো সেইবিলাক প্ৰশ্নবিলাক ক'ত থাকে, সেইবিলাক থাকে অৰ্থনীতিত। ঠিক আছে, অৰ্থনীতিত কেতিয়া কোন বুলি প্ৰশ্ন নাথাকে, কোন, কোন আৰু কেতিয়া, কোন আৰু কেতিয়া কেতিয়াও অৰ্থনীতি আপোনাক নুসুধে। ঠিক আছে, কেতিয়া সুধিব পাৰে, কেতিয়া মানে কি হয় সেইটো যিটো আপোনাৰ আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা যেতিয়া আমি পঢ়িম, পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া থাকিব, কিন্তু পঞ্চবাৰ্ষিক পৰিকল্পনাটো অৰ্থনীতি হয় কিন্তু তাত ইতিহাসো হয়। তো কোন আৰু কেতিয়া ক'ত থাকিব, সেইটো থাকিব ইতিহাসত, কোন আৰু কেতিয়া থাকিব ক'ত, ইতিহাসত। আৰু অৰ্থনীতিত কি থাকিব, কি কেনেকৈ আৰু কাৰ বাবে, কি কেনেকৈ আৰু কাৰ বাবে যেতিয়া থাকিব সেইটো কি হ'ব, সেইটো হ'ব অৰ্থনীতি। ঠিক আছে, আৰু কোন আৰু কেতিয়া যদি থাকে, কোন আছে, ধৰক কোন আছে আৰু কেতিয়া আছে, কোন আৰু কেতিয়া থাকিলে হ'ব সেইটো কি, সেইটো হ'ব ইতিহাস। ঠিক আছে, তো সিমানেই ডিফাৰেন্সটো ইতিহাস আৰু অৰ্থনীতিৰ মাজত। আৰু ইতিহাস চবতকে এটা ভাল কথা কি, ইতিহাস চবতে আছে, অৰ্থনীতি মানে কি, ইতিহাস, অৰ্থনীতি মানে হৈছে ইতিহাস। হয় নহয়, হয় নহয়, অৰ্থনীতি মানে ইতিহাস। এতিয়া অৰ্থনীতিত যিসকলে মেজৰ বা মাষ্টাৰ্ছ কৰি আছে, গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোকে এতিয়া মোক কণ্ট্ৰাডিক্ট কৰিব যে অৰ্থনীতি আৰু ইতিহাস কেনেকে চেম হ'ব পাৰে। তো অৰ্থনীতি আৰু ইতিহাস এনেকে চেম হ'ব পাৰে, য'ত তোমালোকে অৰ্থনীতিত পঞ্চবাৰ্ষিক পৰিকল্পনা পঢ়িছা, সেইটো এক প্ৰকাৰে কি, সেইটো এক প্ৰকাৰে ইতিহাসে হয়। পঞ্চবাৰ্ষিক পৰিকল্পনা আপোনালোকে যিসকলে পঢ়িছে PG বা UG, তো সেইখিনি এক প্ৰকাৰে ইতিহাসেই হয়, হয়নে নহয়। তো যিসকলৰ ইতিহাস আছে আপোনালোকে ফূৰ্তি কৰিব পাৰে যে উই আৰ দ্য চুপিৰিয়ৰ। কাৰণ ডক্তৰো যদি আপোনালোকে ডক্তৰৰ ওচৰলৈ যাব, ডক্তৰৰ আপোনাক কি সুধিব, মেডিকেল হিষ্ট্ৰীটো সুধিব, তো তাতো পিছফালে হিষ্ট্ৰীটো মেনশ্যন হৈ আছে, হয় নাই, সেইটোৱে। তাৰপাছত হৈছে এইজন ব্যক্তিজনে হৈছে এডাম স্মিথ। ঠিক আছে, এই ব্যক্তিজনে হৈছে কোন, এডাম স্মিথ। তো এডাম স্মিথে কি কৰিছিলে, ক'লো যে তেওঁক কি বুলি কোৱা হয়, আধুনিক অৰ্থনীতিৰ পিতৃ। ঠিক আছে, তেওঁক সেই বুলি কোৱা হয়। আৰু তেওঁ কি কিতাপ লিখিছিলে, তেওঁ লিখিছিলে ৱেলথ অফ নেশ্যন। তো এইটো মনত ৰাখিবলৈ কথা যে ৱেলথ অফ নেশ্যন কোনে লিখিছিলে, এডাম স্মিথে লিখিছিলে। আৰু এডাম স্মিথে এটা কথা কৈছিলে যে এডাম স্মিথে কি কৈছিলে, পুঁজিতান্ত্ৰিক অৰ্থনীতি কি সেইটো কৈছিলে এডাম স্মিথে, পুঁজিতান্ত্ৰিক অৰ্থনীতি। তো পুঁজিতান্ত্ৰিক অৰ্থনীতি, পুঁজি মানে কি, পুঁজি মানে কি, আমাৰ ওচৰত ধনৰ টোপোলা থাকে, ধন থাকে, সেইটোৱে পুঁজি। আপোনাৰ ওচৰত ধন আছে, কাৰোবাৰ ওচৰত বিদ্যা আছে, তো তাৰ কাৰণে বিদ্যাটো পুঁজি, কাৰোবাৰ ওচৰত বেলেগ কিবা আছে, তো তাৰ কাৰণে সেইটো পুঁজি। তো এনেই আমি যদি পুঁজি বুলি কওঁ, পুঁজি মানে টকা পইচাকে বুজায়। ঠিক আছে, পুঁজিতান্ত্ৰিক অৰ্থনীতি মানে হৈছে, সহজ অৰ্থ যদি কয় আপুনি, পুঁজিতান্ত্ৰিক অৰ্থনীতি মানে কি, পুঁজিতান্ত্ৰিক অৰ্থনীতি মানে হৈছে যিটো অৰ্থনীতি ধনী মানুহ বিলাকে কন্ট্ৰল কৰে, সেই অৰ্থনীতিটোৱে হৈছে সেই অৰ্থনীতিটোৱে হৈছে কি, পুঁজিতান্ত্ৰিক অৰ্থনীতি। ধৰক আমাৰ দেশৰ যদি অৰ্থনীতিটো মুকেশ আম্বানী আৰু ধনী মানুহ কোন আছে, আদানী, তো তেওঁলোকে যদি আমাক দেশখন যদি কন্ট্ৰল কৰে, তেতিয়া সেইটো কি হ'ব, এইটো পুঁজিতান্ত্ৰিক অৰ্থনীতি হ'ব। আৰু সেই পুঁজিতান্ত্ৰিক অৰ্থনীতিত কি হয়, চৰকাৰৰ কোনো ধৰণৰ লেনা দেনা নাথাকে। মানে চৰকাৰৰ কাম কি, মই হৈছো চকীদাৰ, তো মই চকীদাৰৰ নিচিনা কাম কৰিম আৰু জ্বলালেকে নিকাল পাৰেংগে। তো তেওঁ চকীদাৰৰ নিচিনা কাম কৰিব লাগে পুঁজিতান্ত্ৰিক অৰ্থনীতিত, কোনে, চৰকাৰে। পুঁজিতান্ত্ৰিক অৰ্থনীতিত চৰকাৰে চকীদাৰৰ নিচিনা কাম কৰিব লাগে, আৰু যিসকল ধনী মানুহ আছে, ধনী মানুহখিনিয়ে নিজৰ লগতে গোটেই অৰ্থনীতিটো পৰিচালনা কৰে। সেইটো হৈছে পুঁজিতান্ত্ৰিক অৰ্থনীতিৰ ধাৰণা। পুঁজিতান্ত্ৰিক অৰ্থনীতিত এডাম স্মিথে এইটো কৈছিলে যে এখন বজাৰ চলিবলৈ কি কি লাগিব, 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 মানে হৈছে যে গ্ৰাহক লাগিব আৰু আমাক বিক্ৰেতা লাগিব, ক্ৰেতা আৰু বিক্ৰেতা, হয় নাই, ক্ৰেতা আৰু বিক্ৰেতা লাগিব আমাক। তো এই যে ক্ৰেতা আৰু বিক্ৰেতাই কি কৰে, এখন বজাৰ পৰিচালনা কৰে। কেনেকে কৰে, এতিয়া
এতিয়া ধৰক এখন বজাৰ, এখন বজাৰ আছে। তো বজাৰখনত কি থাকে? বজাৰত থাকে ক্ৰেতা আৰু বিক্ৰেতা। ক্ৰেতা আৰু বিক্ৰেতা। ঠিক আছে, ক্ৰেতা মানে কি? যোনে কিনে, হয় নে নহয়? ক্ৰেতা মানে কি? যোনে কিনে। আৰু বিক্ৰেতা মানে কি? বিক্ৰেতা মানে যোনে বেচে। তো বেচা মানুহজনক বিক্ৰেতা বুলি কোৱা হয় আৰু ক্ৰেতা মানুহজনক কিনা মানুহজনক ক্ৰেতা বুলি কোৱা হয়। তো এতিয়া কথাটো হৈছে যে এখন বজাৰ চলিবলৈ এই দুটা বস্তুৱে লাগিব। যোনে কিনিব সেইজনো লাগিব আৰু যোনে বেচিব সেইজনো লাগিব। যদিহে কোনোবা এজন নাথাকে তো সেইখন বজাৰ ভালদৰে পৰিচালনা নহয়, হয় নে নহয়? ধৰক যদি এখন বজাৰ থাকে তো কেনেদৰে পৰিচালনা হ'ব? যদি মোৰ কিনিব মন আছে, মই অকল কিনিমেই, তো যদি মোক বিকা মানুহ নাই তো মই কাৰ পৰা কিনিম? আৰু মই অকল বিকিমেই, ধৰক মোৰ ওচৰত আইফোন 10টা আছে, মই 10টা আইফোন বিকিমেই, মই বিকিবলৈ একদম মানে কি বুলি কয় উৎসুক হৈ আছো যে মই বিকিমেই সেইটো। কিন্তু যদি কিনা মানুহে নাথাকে তো মই কাক বিকিম, হয় নে নহয়? তো সেইকাৰণে কি হয়, এখন বজাৰ চলিবৰ কাৰণে ক্ৰেতা আৰু বিক্ৰেতা দুইটাৰে প্ৰয়োজন হয়। ঠিক আছে, তাৰপিছত আদাম স্মিথে কি কৈছিলে যে আপোনালোকে এতিয়া ধৰক নৰ্মেল আদাম স্মিথৰ কথা বাদ দিয়ক, নিজে ধৰক চিন্তা কৰক। আপোনাৰ ওচৰত যদি ধৰক আপোনাৰ ওচৰত আপুনি এজন কি হয়, ক্ৰেতা হয়, মানে আপুনি কিনি ভাল পায় বস্তু। ঠিক আছে, আপুনি কিনি ভাল পায় বস্তু। যেতিয়া আপুনি কিনি ভাল হ'ব তেতিয়া ধৰক কেনেকুৱা ধৰণে হ'ব? আপোনাৰ যেতিয়া বস্তুৰ দাম কম থাকিব তেতিয়া আপুনি বেছিকে কিনিব, নে বস্তুৰ দাম বাঢ়িলে আপুনি বেছিকে কিনিব? অবভিয়াছলি কমিলে বেছিকে কিনিম, হয় নে নহয়? ধৰক এইডালক কোৱা হয় এক্স অক্ষ আৰু এইডালক কোৱা হয় ৱাই অক্ষ। ঠিক আছে, এক্স অক্ষ আৰু ৱাই অক্ষ। তো এই পইণ্টটো 0 সদায়। তো এই গ্ৰাফডাল কাৰ হয়? গ্ৰাফডাল হৈছে ক্ৰেতাৰ, মানে যোনে কিনিব। এডাল হৈছে ক্ৰেতাৰ গ্ৰাফ। ঠিক আছে, তো এইবিলাকে চিছেটত এনেকুৱা বস্তুবিলাকে আহে। ঠিক আছে, এনেকুৱা বস্তুবিলাকে আহে কাৰণ আমাক কি লাগিব? GS1 আৰু চিছেট, এই দুইটাত পাছ কৰিলে আমাৰ কি হ'ব? প্ৰিলিমছ পাছ হ'ব, হয় নে নহয়? এই দুটা পাছ কৰিলে আমাৰ প্ৰিলিমছ পাছ হ'ব, তাৰ পাছতে আমাৰ মেইনছ আহিব। তো তাৰ কাৰণে আমাক কি লাগিব? চিছেটত লাগিব, চিছেট কোৱালিফাইং পেপাৰ। তো ইয়াত আমাক কিমান 66.6% মানে মাৰ্কছ লাগিব, আৰু 66.6 মাৰ্কছ লাগিব আমাক, 33%। 33% আমাক লাগিব, আৰু এই 33% মানে কিমান? 66.6 মাৰ্ক। সেই মাৰ্কটো যদি আপোনালোকে আনি দিয়ে তেতিয়া আপোনালোকে চিছেট কোৱালিফাইড হৈ যাব। চিছেট কোৱালিফাইড হোৱাৰ পাছতে GS1 খন আপোনালোকক চেক কৰিব, নহ'লে GS1 খন চেকো নকৰে যদি চিছেটখন কোৱালিফাই নহয়। ঠিক আছে, তো আমাৰ মেইন মটিভ হ'ব লাগিব যে আমি 71 স্ক'ৰ কৰোঁ চিছেটত, আৰু GS খন আমি ভাল কৰোঁ। GS খন যদি আমি 51 কুৱেশ্যনো এটেম্প কৰি আহিব পাৰোঁ তেতিয়া আমাৰ হৈ আছে। APSC আজিলৈকে মানে 2021 পৰা এতিয়া 2023 ফাৰ্ষ্ট প্ৰিলিমছ হৈছে, মানে 21 হৈছে, এটা 22 হৈছে, এটা 23 হৈছে, 24 হৈছে, আৰু এতিয়া 25। তো তেওঁলোকৰ কি হয়, এতিয়ালৈকে যিটো কাট অফ গৈ আছে সেইটো 100ৰ ওপৰত যোৱা নাই। ঠিক আছে, এতিয়ালৈকে এটা কাট অফ 100ৰ ওপৰত যোৱা নাই। তো যিহেতু 100ৰ ওপৰত যোৱা নাই 2022, 2023, 24, 25, তো ধৰি লওক এই বছৰৰ যিখন পেপাৰ হ'ব, যিখন 2026 যিখন হ'ব, সেইখনৰ কাট অফ 95ৰ পৰা 100ৰ ভিতৰতে থাকিব। পেপাৰ নোচোৱাকে ক'ব পাৰি, কাৰণ তেওঁলোকে নিজকে বহুত আপগ্ৰেড কৰিছে, আগতে বহুত গুচি যায়। 2021 120 মান গৈছিলে হ'বলা, 120, 110 মান গৈছিলে। তো 2026
ধৰি লওক জেনেৰেলৰ কাৰণে 95ৰ পৰা 100ৰ ভিতৰত থাকিলে যদি আপুনি কৰিছে দেন আপুনি চেফ চাইড, আপুনি মেইনছৰ কাৰণে পঢ়িব পাৰে। যদি 2026ত যিখন পেপাৰ হ'ব এইটোতো মই ভৱিষ্যতবাণী কৰি থকা নিচিনা হৈ আছে, কিন্তু হ'ব মানে এইটোৱে, ঠিক আছে, এইটোৱে হ'বলৈ গৈ আছে। তো চাব 2026ত আপুনি যদি 95 বা 100ৰ ভিতৰত আছে, তাৰ মানে আপুনি মেইনছৰ কাৰণে ঠিক ঠাক প্ৰিপেয়াৰ কৰিব পাৰে আৰু, যদি আপুনি চিছেটখন কোৱালিফাই হৈ আছে, ঠিক আছে। তো বাকী যিসকলৰ ৰিজাৰ্ভেশ্যন আছে, তো ৰিজাৰ্ভেশ্যনৰ ইয়াতকে ধৰক 5 নম্বৰ 6 নম্বৰ কমাই ল'ব, তো তেনেকে কমাই কমাই গৈ থাকিলেই হ'ল, ঠিক আছে। তো আমাৰ ইয়াত কি হৈছে, তেতিয়া ধৰক ইয়াত 10 আছে, 20, 30, 40, 50, 60, এইবিলাক কোন, এইবিলাক মানুহৰ সংখ্যা। এইফালে মানুহ আছে, ইয়াতো 10 আছে, 20 আছে, 30 আছে, 40 আছে, 50 আছে। এইখিনি কি, এইখিনি হৈছে দাম, এইবিলাক হৈছে দাম, ঠিক আছে। ধৰক যেতিয়া বস্তুৰ দামটো 10 টকা হৈ থাকিব, 10 টকা হৈ থাকিলে তাত মানুহে বেছিকে কিনিব নে কমকে কিনিব? বেছিকে কিনিব। 10 টকা যেতিয়া হৈ থাকিব তাক বেছি মানুহে কিনিব, ধৰক 60টা মানুহে কিনিলে, ঠিক আছে। 10 টকা যেতিয়া হৈ থাকিব কেইটা মানুহে কিনিব? 60টা মানুহে কিনিলে। 20 টকা হলে ধৰক আৰু কমি আহিলে, 50টা মানুহে কিনিলে। 30 টকা হওঁতে 40জন মানুহে কিনিলে। 40 টকা হওঁতে 30 জন মানুহে কিনিলে, আৰু 50 টকা হওঁতে ধৰক 10জন বা 20জন মানুহে কিনিলে। তো এই যিডাল কাৰ্ভ হয়, সেই কাৰ্ভডাল এনেকুৱা হয়, মানে ষ্ট্ৰেট লাইন নহয়, এই আকোতে অলপ খেলি মেলি হৈ গৈছে, কাৰ্ভ হ'ব এইডাল, এইডাল এনেকুৱা হয়, ঠিক আছে। কাৰণ কিয় এনেকুৱা হ'ল, কাৰণ ধৰক আপুনি মেছত ফ্লিপকাৰ্ট বা এমাজনত আপুনি বজাৰ কৰে, ঠিক আছে, বজাৰ কৰে। তো বজাৰ কৰোঁতে কি হ'ল, যে ধৰক আপুনি এটা কুৰ্তা ছেট চাই আছে, কুৰ্তা ছেটটোৰ দাম ধৰক এনেই নৰ্মেল তাৰ 700 টকা 800 টকা হয়তো, সেই অলপ সময়ৰ কাৰণে 10 মিনিটৰ কাৰণে কি হ'ল, তাৰ দামটো কমি পেলাই 400 টকালৈ গুচি আহিলে, 400 টকালৈ গুচি আহিলে। তো আপোনাৰ ওচৰত অলৰেডি 700 বা 800 টকা আছে, আপুনি এটা কুৰ্তা কিনিব পাৰে, কিন্তু এতিয়া যেতিয়া 400 টকা হৈ গ'ল সেই কুৰ্তাটোৰ দামটো, আপুনি দুটা কিনি ল'লে। তো তাৰ মানে কি, দাম কমাৰ মানে আপোনাৰ মানুহৰ সংখ্যা বাঢ়ি যাব, কিনাৰ সংখ্যা, মানে ধৰক মোৰ ওচৰতো 400 টকা আছে, আপোনাৰ ওচৰতো 400 টকা আছে, বেলেগৰ ওচৰতো 400 টকা আছে, কিন্তু কুৰ্তাটোৰ দাম কিমান আছিলে? 700 টকা। তো 700 টকা থাকোঁতে অকল আপুনিয়ে কিনিব পাৰিছিলে, যাৰ হয় 700 টকা অলৰেডি আছে। কিন্তু যেতিয়া দামটো কমি পেলাই 400 টকা হৈ গ'ল, কিনা মানুহৰ সংখ্যাটো বাঢ়ি গ'ল, 3জন মানুহ হৈ গ'ল। তো কথাটো সেইটোৱে, যেতিয়া বস্তুৰ দাম কমিব ক্ৰেতা বাঢ়িব, ঠিক আছে। যেতিয়া দাম বাঢ়িব তেতিয়া ক্ৰেতা কমিব, বুজি পাইছে? ধৰক এটা বস্তুৰ দাম কম আছিলে, কম থাকোঁতে তাক চবেই কিনিব, কাৰণ যদি কাইলৈ যদি কৈ দিয়ে যে সোণৰ ভেলুটো কমি গৈছে, অলপ ধৰক ইমানো কমি যোৱা নাই আৰু, ধৰক এতিয়া যদি সেইটো গম নাপাওঁ বাৰু কিমান সোণৰ ভেলু, সেইবিলাক আমাৰ লগত লেনা দেনা নাই, সোণৰ কিমান ভেলু কি হয়। এই ধৰক ধৰি লৈছোঁ 70,000 টকা সোণৰ দাম, ঠিক আছে, বেছিয়ে হ'ব অভিয়াছলি, ইমান মোৰ আইডিয়া নাই সোণৰ দাম কিমান কি হয়, কিন্তু ধৰক আপোনালোকে যিসকলে পিন্ধে তেওঁলোকে গম পাব, 70,000 টকা ধৰি লৈছোঁ। তো কাইলৈ কমি পেলাই ধৰক এদিনৰ কাৰণে কমিছে 50,000 টকালৈ আহিলে, তো বহুত মানুহে কিনিব, বহুত মানুহে কিনিব, কাৰণ যাৰ ওচৰত পইচা আছে সিহঁতি বহুত মানুহে কিনিব। তো তেওঁলোকে কি কৰিব, কিয়নো দামটো কমি গৈছে সেইকাৰণে কিনি থৈ দিছে। তো কথাটো সেইটোৱে, যেতিয়া দাম কমিব বেছি মানুহে বস্তুটো কিনিব, যিমানেই দাম বাঢ়িব সিমানেই কিনা মানুহৰ সংখ্যা কমি কমি আহি থাকিব, বুজি পালে? তো ইয়াৰ পৰা আমি কি গম পাইছো, বস্তুৰ দাম বঢ়াৰ লগে লগে ক্ৰেতা কমে, আৰু বস্তুৰ দাম কমাৰ লগে লগে ক্ৰেতা বাঢ়ে, ঠিক আছে। তো এইখিনি আপোনালোকে লিখি ল'ব যে বস্তুৰ দাম বঢ়াৰ লগে লগে ক্ৰেতা কমে, আৰু বস্তুৰ দাম কমাৰ লগে লগে ক্ৰেতা বাঢ়ে, ঠিক আছে। তো এইবিলাক বস্তু যে কনচেপ্ট বিলাক বস্তু হয়, এই কনচেপচুৱেল বস্তুবিলাকৰ পৰাই APSC সোধে, ঠিক আছে। তো এইডাল গ্ৰাফডাল কিহৰ, এইডাল গ্ৰাফ হৈছে ক্ৰেতাৰ, এইডাল গ্ৰাফ কাৰ হৈছে কাৰ, এইডাল কাৰ হৈছে ক্ৰেতাৰ।
এতিয়া আমি আহিছো বিক্ৰেতাৰ কাৰ্ডলৈ। বিক্ৰেতা যোনে বস্তু বেচে। তো ইয়াতো একে দাম থাকিব ইয়াতে, আৰু ইয়াতে কোন থাকিব? বিক্ৰেতা থাকিব। তাত ক্ৰেতা আছিলে, ইয়াত বিক্ৰেতা। ঠিক আছে, একে 10, 20, 30, 40, 50, 60। ইয়াতো সেই একে 10, 20, 30, 40, 50, 60। ঠিক আছে, তো এতিয়া বিক্ৰেতাৰ ক্ষেত্ৰত বস্তুটো অলপ বেলেগ হ'ব। কিয় বেলেগ হ'ব? ধৰক যেতিয়া বস্তুৰ দাম কম থাকিব তেওঁলোকে কমকে বনাব, কাৰণ বস্তুৰ দাম কম থাকিলে কি হ'ব? তেওঁলোকৰ প্ৰফিটটো কম হ'ব, হয় নহয়? ধৰক আপুনি ধৰক 1 কেজি আপেলৰ দাম যদি, আপেল নালাগে, ধৰক 1 কেজি ধূপেই ধৰক, ধূপ আমি যে ঘৰত লগাওঁ যে ধূপ, তো ধূপৰ দাম যেনিবা ধৰক 3 টকা। তো মানুহে কিয় বনাব 3 টকা? ইমান খৰচাই যদি হয় বহুত বেছি, বস্তুৰ দামটো কমি আছে, হয় নহয়? দামটো কম, মানুহে দাম দিব নিবিচাৰে, 3 টকাই দিব। তেওঁ খৰচা হয় যেনিবা তেওঁ 4 টকা, তো তেওঁ কিয় 3 টকা দিব বস্তুটো বনাব? বেছিকে কম বনাব, তেওঁ অলপ তাত কম্প্ৰমাইজ কৰিব, কিবা কিবি বস্তু কমাই দিব, তো তাত তেওঁ 1 টকা বা 2 টকা লাভ খাব। তো সেইটো সেই 1 টকা 2 টকা লাভত চব মানুহে কাম নকৰে, ঠিক আছে? চব বিক্ৰেতাই সেই 1 2 টকাত লাভত কাম নকৰে। তো তাৰমানে কি, যেতিয়া বস্তুৰ দাম কম থাকিব তেতিয়া কিনা মানুহ মানে বিক্ৰেতা কম থাকিব, ঠিক আছে? যেতিয়া বস্তুৰ দাম কমি থাকিব তেতিয়া বিক্ৰেতা কমি থাকিব। বিক্ৰেতা মানে বেছি মানুহে নেবেচে বস্তুবিলাক, কাৰণ মানুহে সদায় লাভ খাব বেছি বিচাৰে। যিমানে বস্তুৰ দাম বাঢ়িব সিমানে তেওঁলোকৰ লাভ বৃদ্ধি হ'ব, ঠিক আছে? আপুনি যদি এজন বেপাৰী হয় বা মই যদি এজন বেপাৰী হয়, মই কি কৰিম? বস্তুৰ দাম সদায় বঢ়ালৈকে ৰখি থাকিম। শ্বেয়াৰ মাৰ্কেট বিলাক দেখিছেনে আপোনালোকে? শ্বেয়াৰ মাৰ্কেট কি হয়? মই এটা আজি শ্বেয়াৰ কিনিলো, কিনি পেলাই ধৰক মই এটা শ্বেয়াৰ আজি 200 টকাত কিনিলো। মই এটা শ্বেয়াৰ আজি 200 টকাত কিনিলো, তো এই 200 টকাত কিনা শ্বেয়াৰটো কাইলৈ যদি ইয়াৰ দাম 201 টকা হয়, মই নিবিকো। মই ৱেইট কৰিম কেতিয়া ইয়াৰ দাম বাঢ়িব, কেতিয়া ই 200 টকাৰ পৰা 300 টকা, 300 টকা বা 400 টকা, 400ৰ পৰা 500 টকা হ'ব। তো সেই যেতিয়া 500 টকা হৈ যাব তেতিয়া মই ইয়াক বিকি দিম, বিক্ৰী কৰি দিম। ঠিক আছে, তো মই ইয়াক বিক্ৰী কৰি দিম। তো যে মই বিক্ৰী কৰি দিম কিয়? কাৰণ বস্তুৰ দামটো বাঢ়ি গ'ল, মোৰ লাভটো বেছি হ'ল। তো তাৰমানে কি, যেতিয়া বস্তুৰ দাম বাঢ়ি যাব বিক্ৰেতা বাঢ়িব। বস্তুৰ দাম যেতিয়া বাঢ়িব তেতিয়া বিক্ৰেতা বাঢ়িব। তো ইয়াৰ কাৰ্ডডাল কেনেকুৱা হ'ব? এনেকুৱা হ'ব। মানে ধৰক বস্তুৰ দাম কমি আছে, সেইকাৰণে মানে তাৰ মেনুফেকচাৰিং মানুহো কম, কাৰণ ইমান লাভ নহয়, যেতিয়া ইমান নবনায় মানুহে, যাক লাগে সি তেওঁলোকে বনায় অকল। যেতিয়া বস্তুৰ দাম আৰু বাঢ়ি গৈছে, তো তাৰ মানে যেতিয়া দেখিছে যে লাভটোখন হৈছে, তো তেতিয়া আকৌ বিক্ৰেতা বাঢ়ি যাব। তো তেনেকে যিমান ওপৰলৈ বাঢ়িব সিমানেই বিক্ৰেতা বাঢ়িব, মানে যিমানেই বস্তুৰ দাম বাঢ়িব সিমানেই বিক্ৰেতা বাঢ়ি গৈ থাকিব। তেওঁলোকে নিজৰ প্ৰফিটটো দেখিব যে 50 টকাত যদি এডাল পেঞ্চিল বিক্ৰী হয়, তো ময়ো বনাম পেঞ্চিলডাল, ময়ো বিকিব চেষ্টা কৰিম যাতে মোৰো অলপ লাভ হয়। যেতিয়া ধৰক এডাল পেঞ্চিলৰ দাম 3 টকা হয়, তো কিয় মই 3 টকাত বস্তুটো ইমান কষ্ট কৰোঁ? তো মই লাভ খাবলৈ আছে যদি অলপ বেছিকে খাওঁ, বেছি বস্তু উৎপাদন কৰোঁ, যিটো দামটো বেছি। তো সেইকাৰণে যেতিয়াই বস্তুৰ দাম বৃদ্ধি হ'ব তেতিয়াই কি হ'ব? বিক্ৰেতা বাঢ়ি যাব, ঠিক আছে? আৰু ইয়াত কি হৈছিলে আগৰটোত? যেতিয়াই বস্তুৰ দাম বাঢ়ি যাব তেতিয়াই কি হ'ব? ক্ৰেতা কমি কমি গৈ থাকিব। বস্তুৰ দাম বঢ়াৰ লগে লগে কি হ'ব? ক্ৰেতা কমিব, আৰু বস্তুৰ দাম কমাৰ লগে লগে কি হ'ব? ক্ৰেতা বাঢ়িব। তো ইয়াত তাৰ উল্টাটো হয়। ইয়াত কি হয়? বস্তুৰ দাম বঢ়াৰ লগে লগে বিক্ৰেতা বাঢ়ে, আৰু
বস্তুৰ দাম কমাৰ লগে লগে বিক্ৰেতা কমে। ঠিক আছে, তো দুইটা বস্তুৱে ওলোটা 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 হয়, মানে এটা মুদ্ৰাৰ ইপিঠি ইপিঠি কইনছ আমি যে হেৰি টছ কৰো যে, এটা হেড থাকে এটা টেইল থাকে, তো দুটা মুদ্ৰাৰ ইপিঠি ইপিঠি। তো ইয়াতো সেই একেই, ক্ৰেতা আৰু বিক্ৰেতা দুটা মুদ্ৰাৰ ইপিঠি ইপিঠি। ঠিক আছে, তো ইপিঠি ইপিঠি কিয়? কাৰণ চাওক আপোনালোকে যে বস্তুৰ দাম বঢ়াৰ লগে লগে কি হৈছে, বিক্ৰেতা বাঢ়িছে, কিন্তু বস্তুৰ দাম বঢ়াৰ লগে লগে ক্ৰেতা আকৌ কমি যায়। তো দুইটা বস্তু ইলুটা মানে উল্টা পুলুটা হয়, মানে কইনছৰ হেড আৰু টেইল দুটা কেতিয়াও মিল নহয়, তো ইহঁতো কেতিয়াও মিল নহয়। ঠিক আছে, তাৰ পাছত এই যে গ্ৰাহক আৰু ক্ৰেতা আৰু বিক্ৰেতা দুটা বস্তু আছে, ক্ৰেতা আৰু বিক্ৰেতা দুটা বস্তু আছে। তো এডাম স্মিথে কি কৰিলে, এডাম স্মিথে ক'লে যে এনেকে বজাৰ নচলিব এনেকে বজাৰ নচলিব। ক্ৰেতাক যদি দিয়া হয় যে বজাৰখন পৰিচালনা কৰা, ক্ৰেতা আছে, ক্ৰেতাক কৈছে তুমি বজাৰখন চোৱা, তুমি বজাৰখন চোৱা চিতা কৰা। তাৰপাছত কোনোবাই ক'লে বিক্ৰেতাই চোৱা চিতা কৰিব, বিক্ৰেতাক ক'লে বজাৰখন চোৱা চিতা কৰা। তো এতিয়া যদি ক্ৰেতাই বজাৰখন চোৱা চিতা কৰে, তো ক্ৰেতাই কি কৰিব, ক্ৰেতাই কৰিব যে বস্তুৰ দাম সদায় কম হৈ থাকক, কাৰণ মই বেছি পইচা দি কিনিবলগীয়া নহয়, মই সদায় বস্তুটো কম পইচাতে যাতে কিনিব পাৰো, সেইকাৰণে ক্ৰেতাই সেইটো নিৰ্ধাৰণ কৰিব বিচাৰিব, যাতে বস্তুৰ দাম কি হ'ব, বস্তুৰ দাম কমি থাকিব, হয়নে? ধৰক আপুনি যদি এজন ক্ৰেতা হয়, আপুনি কি বিচাৰিব, আপুনি বিচাৰিব যে বস্তুৰ দামটো কমি থাকক। তো কমি থাকিলে কি হ'ব, আপোনালোকৰ লাভ বেছিকে হ'ব। এতিয়া ধৰক যদি মই এজন বিক্ৰেতা হয়, তো মই কি বিচাৰিম যে বস্তুৰ দামটো সদায় বাঢ়ি থাকক, যাতে মোৰ লাভ হয়। বিক্ৰেতাই কি ভাবিব, বস্তুৰ দাম সদায় বাঢ়ি থাকক। সদায় যেতিয়া বাঢ়ি থাকিব, তেতিয়া কি হ'ব, মোৰ লাভ হ'ব। সদায় যদি বাঢ়ি থাকে বস্তুৰ দাম, সদায় যদি বাঢ়ি থাকে কি হ'ব, মোৰ লাভ হৈ থাকিব। আৰু যদি সদায় কমি থাকে কি হ'ব, কমি থাকিলে ক্ৰেতাৰ লাভ হৈ থাকিব। তো সেইকাৰণে কি হ'ল, এডাম স্মিথে ক'লে যে যদিহে এই দুইটা বস্তু বিপৰীত দিশত দৌৰে, হয় নে নহয়, বিপৰীত দিশত যদি দৌৰে, তো কেনেকে এখন বজাৰ চলিব? ধৰক ক্ৰেতা দৌৰিছে এইফালে, বিক্ৰেতা দৌৰিছে এইফালে। ঠিক আছে, বিক্ৰেতা এইফালে আৰু ক্ৰেতা এইফালে। তো দুইটা যদি বিপৰীত দিশত দৌৰে, তো দুইটা যদি বিপৰীত দিশত দৌৰে, বজাৰখন নচলিব। বজাৰখন চলিবলৈ এই দুইটাকে একেলগে আনিব লাগিব। তাৰ কাৰণে তেওঁ এটা নতুন থিয়ৰী দিছে, সেইটো হৈছে ইকুইলিব্ৰিয়াম পইণ্ট বুলি তাক কোৱা হয়, ভাৰসাম্য বিন্দু। তাৰপিছত তেওঁ ক'লে যে নাই, দুইটাকে মিলাই দিয়া, আমনে সামনে ভিৰা দো, जो होगा देखा जाएगा। তো যেতিয়া দুইটাকে আমনে সামনে লৈ আহিলে, তো লৈ অহাৰ ফলত কি হ'ল, বাৰ্গেনিং হ'ল। এই যে বাৰ্গেনিং হ'ল, যে বাৰ্গেনিং হোৱা পইণ্টটোকে কোৱা হয় ইকুইলিব্ৰিয়াম পইণ্ট। ইকুইলিব্ৰিয়াম পইণ্ট মানে ভাৰসাম্য বিন্দু। ঠিক আছে, এইটো কি বুলি কোৱা হয়, ভাৰসাম্য বিন্দু। তাৰমানে কি, তাৰমানে হৈছে যে এইটো বিন্দুত অহাৰ লগে লগে কি হয়, যে এটা বস্তু বিক্ৰী কৰিব পাৰো। মানে ধৰক কি হৈছে, আপুনি ফেঞ্চি গৈছে বজাৰ কৰিবলৈ কাৰণে, তো ল'ৰাবিলাকতো গৈ লাভেই নাই, কাৰণ ফেঞ্চিত ল'ৰা বস্তু বহুত কম পায়। তো অকল ছোৱালীবিলাকৰ কাৰণে কৈছো, ছোৱালীসকলৰ কাৰণে আপোনালোক ফেঞ্চিলে গৈছে। ঠিক আছে, ফেঞ্চিলে যোৱাৰ পাছত কি হ'ব, আপোনালোকে তাত এই যে মাজতে এজন ওলাইছিলে যে হুলুলু, মাইনা আহা যে চিঞৰি থাকে যে তেওঁ, তো কি হয়, তেখেতে বিকি আছে, আপুনি গ'ল, তেওঁ সুধিলে যে কুৰ্তাটোৰ দাম কিমান। কুৰ্তাটোৰ দাম তেখেতে ক'লে যে ধৰক 500 টকা। তা আপুনি কিমান দিব, আপুনি ক'ব মই 100 টকা দিম, হয়নে? তা তেওঁ ক'ব নহয়, আপুনি মোক 400 টকা দিব লাগিব। তা আপুনি কি ক'ব, আপুনি ক'ব নাই মই 150 টকা দিম। সি ক'ব নাই মোক 350 টকাৰ তলত মই দিব নোৱাৰোৱেই আৰু। ঠিক আছে, তো আপুনি ক'ব হ'ব দিয়ক 200 টকা লওক আৰু পেক কৰি দিয়ক। তো কি হ'ব, তেতিয়া তেওঁ 200 টকাত মান্তি হৈ যাব, হয়নে?
তো এইটো ছোৱালীবিলাকৰ গুণ হয়। ছোৱালীবিলাকে কি কৰিব পাৰে, ছোৱালীবিলাকে বাৰ্গেনিং কৰিব পাৰে, ঠিক আছে। এতিয়া যদি মই যাওঁ বজাৰ কৰিবৰ কাৰণে, মোক যদি কয় যে চাৰ্টটোৰ দাম 1000 টকা, মই ক'ম 10 টকা এটা কমাই লওক আৰু। তো সেই আমি মানে 10 টকাটোহে এৰিম মানে, ঠিক আছে। তাৰপৰা সি ক'ব, মই ফাৰ্ষ্টতে ক'ম যে দাদা 1000 টকা দিছে, পাই 950 টকা লওক। সি ক'ব নাই 50 টকা কমাব নোৱাৰো। মই দাদা কিবা এটা কমাই দিয়ক আৰু। তেতিয়া সি কি ক'ব, হ'ব দিয়া 10 টকা এটা কমাই দিছো। তো তোমালোকে যদি যোৱা, মানে যিসকল ছোৱালী আছে, তোমালোকে যদি বজাৰ কৰিব যোৱা আৰু তোমালোকে কি কৰিবা, তোমালোকে 1000 টকাটো তোমালোকে দিবা 600 টকা, তাতকৈ বেছি নিদিয়ে। আৰু সি 600 টকা দিও দিব সেইটো, ঠিক আছে। দোকানীজনে 600 টকা দিও দিব, কিন্তু মেইন কথা যে বাৰ্গেনিং কৰিব জানিব লাগে। তো তাৰ কাৰণে কি লাগিব, বাৰ্গেনিং হ'বৰ কাৰণে ক্ৰেতাৰ যিটো মাইণ্ডছেট, এই মাইণ্ডছেটটো লাগিব। ক্ৰেতাই কি কৰে, ক্ৰেতাই সদায় তললৈ টানিব বিচাৰে, বস্তুৰ দামটো কি কৰিব বিচাৰে, তললৈ টানিব বিচাৰে। আৰু বিক্ৰেতাই কি কৰে, বিক্ৰেতাই সদায় ওপৰলৈ ঠেলিব বিচাৰে। তো এজ এ ক্ৰেতা আমি কি কৰিব লাগিব, আমি বস্তুৰ দাম সদায় কমাব লাগিব। যদি আমাক কয় যে 1000 টকাটো, আমি কি ক'ম 200 টকা, নাই নহয় 200 টকা ক'লে সি ক'ব ৰাস্তাটো যিটো ৰাস্তা দি আহিছা সেইটো ৰাস্তা দি পেলাই ওলাই গুচি যোৱা, হয় নাই, ঠিকে আছে। তো সেইকাৰণে আমিও চাব লাগিব যে যিটো কৈছে তাৰ আধাটো। মোক মানে এবাৰ কি হ'ল, তেতিয়া মানে মই ইমান বাৰ্গেনিং কৰিব নাজানো আৰু। তেতিয়া মোক এটা লগৰে ক'লে যে মই মানে কিবা টেডি বিয়াৰ এটা কিনিব গৈছিলো। তেতিয়া টেডি বিয়াৰটোৰ দাম 2000 মান টকা কৈছিলে, 2000 টকা ক'লে। তাৰপিছত আৰু লগৰটো আছিলে, তাৰপিছত আৰু মই ক'লো যে টেডি বিয়াৰটোৰ দাদা দাম কিমান? সি ক'লে 2000 টকা। মই ক'লো দাদা কিবা এটা কমাওক আৰু। কৈছে যে দিয়া টকা 1800 দিবা, লৈ লোৱা, এনেকৈ ক'লে। তাৰপিছত মোৰ লগৰটো ওলালে একদম পুৰা, তাৰ মানে আণ্ডাৰ কাও কনজিউমাৰ জাগ গয়া, ক্ৰেতা জাগ গয়া। সি মোক কি কৈছে, এতিয়া ইয়াক মই কম চা শুন। তাৰপিছত মোক সি মানুহজনে কৈছে দাদা 900 টকা দিম দিয়ক। মই ভাবিছো ই তেতিয়া মাৰ খুৱাব আৰু। তাৰপিছত সি লাষ্টত 1200 টকাত বস্তুটো দৰ দাম হৈ গ'ল, কিন্তু নিকিনিলো। কিন্তু সেইটোৱে মানে, যেতিয়া আমাৰ ভিতৰৰ এই ক্ৰেতাটো জাগ খাব, তেতিয়াই আমি কি হ'ব, আমি এটা ধুনীয়াকৈ দৰ দাম কৰিব পাৰিম। আৰু এই যে দৰ দাম কৰিবলৈ কোনে কৈছে, এই দৰ দাম কৰিবলৈ কৈছিলে এডাম স্মিথে। তো এডাম স্মিথে কি ক'লে, এডাম স্মিথে ক'লে যে বজাৰখনত ক্ৰেতা আৰু বিক্ৰেতা দুইটাৰে দৰকাৰ, আৰু এই দুইটাই কি কৰিব, আমাক এখন সুন্দৰ বজাৰ পৰিচালনা কৰাত সহায় কৰিব। যদি আমি এখন বজাৰ কৰিব লগা হয়, যদি ক্ৰেতাই যদি কয় যে আমি 10 টকা দিম, তো বিক্ৰেতাই যদি কয় আমি 15 টকা তলত বিকিব নোৱাৰো, তো দুইটাৰে মাজত আমি মীমাংসা কৰি পেলাই 13 টকাত এটা বস্তু বিক্ৰী কৰি দিব পাৰো। বুজি পাইছা? তো সিমানখিনি যদি আমি কৰো, সেই মডেলটোৱে হৈছে মাৰ্কেট মডেল, বজাৰ তত্ত্ব বুলি কোৱা হয় তাকে। তো এই মাৰ্কেট মডেলটো কোনে দিছিলে, মাৰ্কেট মডেলটো দিছিলে এডাম স্মিথে, ঠিক আছে। এডাম স্মিথে আমাক কি কৈছিলে, এডাম স্মিথে আমাক কৈছিলে যদি এখন বজাৰ পৰিচালনা কৰিবলগীয়া হয়, সেই বজাৰখনত কি থাকিব লাগিব, ক্ৰেতা আৰু বিক্ৰেতা দুইটাই থাকিব লাগিব। আৰু এই দুইটাই কি কৰিব, এখন বজাৰ সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে সহায় কৰিব, ঠিক আছে। তো মাৰ্কেট মডেল বুজি পাই গ'লে আৰু ইকনমিক্সত বেলেগ একো নাই, বাকী চব ইজি আৰু। তাৰপিছত মাৰ্কেট মডেলটো বুজি পালে। তো এতিয়া হৈছে পুঁজিতান্ত্ৰিক অৰ্থনীতি মানে কি? পুঁজিতান্ত্ৰিক অৰ্থনীতি মানে হৈছে যে ধৰক এখন দেশ আছে, দেশখনৰ ধনী ধনী মানুহবিলাকে সেই দেশৰ অৰ্থনীতিটো নিৰ্ধাৰণ কৰে, যে এইখন দেশত কি চলিব, কি নচলিব, কেনেকে চলিব। সেইসমূহ বস্তু যদি, কোনটো উদ্যোগ চলিব, কোনটো উদ্যোগ নচলিব, এই সকলো বস্তু যদি পৰিচালনা কৰে অকল ধনী ধনী মানুহবিলাকে, তো সেইখন দেশৰ অৰ্থনীতিটোক কোৱা হয় পুঁজিতান্ত্ৰিক অৰ্থনীতি, ঠিক আছে। এই পুঁজিতান্ত্ৰিক অৰ্থনীতিটোত কি কৈছিলে, যে এই পুঁজিতান্ত্ৰিক অৰ্থনীতিত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে। চৰকাৰে কি কৰিব, চৰকাৰে অকল এজন ৱাটছমেন হিচাপে চোৱা চিতা কৰিব যে এই কামটো হৈছে, ঠিকে আছে, নাই হোৱা হ'ব, কৰিব, তেনেকুৱা টাইপৰ। কোনো মানে হস্তক্ষেপ কৰিব নোৱাৰে, যে তই কিয় কৰা নাই, চৰকাৰে সেইটো প্ৰশ্নটো কৰিব নোৱাৰে। চৰকাৰে অকল ক'ব যে হৈছে নে নাই হোৱা এইটো সুধিব পাৰে, আৰু তাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰে, ঠিক আছে। হস্তক্ষেপ কৰিব নোৱাৰে। হস্তক্ষেপ কৰিলে কি হ'ব, এটা বস্তু ভালদৰে পৰিচালনা হ'ব, ঠিক আছে। এতিয়া যদি আপোনালোকে পঢ়ি আছে, ধৰক আপোনালোকে নিজৰ ইচ্ছামতে পঢ়িছে, মই যদি আপোনালোকক হস্তক্ষেপ কৰা নাই যে কিয় পঢ়া নাই, কিয় পঢ়া নাই, যে কি দিগদাৰ হৈছে পঢ়াত, যদি মই আপোনালোকক সুধিছো, তেতিয়া আপোনালোকে কি হ'ব, পঢ়া, আপোনালোকে ক'ব যে মোৰ এইটোতো দিগদাৰ হৈছে, তাৰ কাৰণে মই পঢ়িব পৰা নাই, বা মোৰ বেমাৰ হৈ আছে, মই তাৰ কাৰণে পঢ়িব পৰা নাই। যদি মই কি দিম, মই চলিউশ্যন দিম যে এনেকে বেমাৰ যদি হৈছে, তো এতিয়া তুমি 2 ঘণ্টা পঢ়া, বা 3 ঘণ্টা পঢ়া, বা 1 ঘণ্টা পঢ়া, কিন্তু পঢ়া। যদি আপোনালোকে নিজৰ ইচ্ছামতে কাম কৰে, তো নিজৰ ইচ্ছামতে আপোনালোকে নপঢ়িব, মোবাইল চাব, ৰিল চাব, তো এইবিলাক হৈছে সময় নষ্ট কৰিব। তো সেইকাৰণে কি হয়, চৰকাৰৰ যিটো হস্তক্ষেপ, চৰকাৰৰ হস্তক্ষেপটো অতি গুৰুত্বপূৰ্ণ হয়।
আৰু সেইটোকে কোৱা হয় লেইছেছ ফেয়াৰ নীতি বুলি। তো লেইছেছ ফেয়াৰ মানে কি? লেইছেছ ফেয়াৰ মানে হৈছে যে যিটো অৰ্থনীতিত চৰকাৰে হস্তক্ষেপ নকৰে আৰু পুঁজিবাদীসকলে সেই দেশৰ অৰ্থনীতিটো নিৰ্ধাৰণ কৰে, সেই অৰ্থনীতিটোকে কোৱা হয় পুঁজিবাদী অৰ্থনীতি, আৰু সেই নীতিটোক কোৱা হয় লেইছেছ ফেয়াৰ, য'ত চৰকাৰে হস্তক্ষেপ নকৰে। ঠিক আছে, লেইছেছ ফেয়াৰ। তাৰপিছত হৈছে মুক্ত বজাৰ আৰু প্ৰতিযোগিতা অনুকূল। তো আমি দেখিলো মুক্ত বজাৰ। তো মুক্ত বজাৰ মানে কি? যিখন বজাৰত মুক্তভাৱে ক্ৰেতা আৰু বিক্ৰেতাই ঘূৰি ফুৰিব পাৰে, নিজৰ ইচ্ছামতে তেওঁলোকে দৰ দাম নিৰ্ধাৰণ কৰিব পাৰে, সেই নীতিটোৱে হৈছে কি? মুক্ত বজাৰ। আৰু প্ৰতিযোগিতা অনুকূল মানে তাত প্ৰতিযোগিতা নাই। ঠিক আছে, প্ৰতিযোগিতা কিয় নাই? কিয় চাওক, প্ৰতিযোগিতা তাত অনুকূল বুলি কৈছে। তো অনুকূল মানে প্ৰতিযোগিতা আছে। ঠিক আছে, প্ৰতিযোগিতা আছে। তো ধৰক মই আজি ধনী এজন মানুহ, আপোনালোক এজন ধনী মানুহ, তো মই কি বিচাৰিম যে মই কম পইচা খৰচ কৰি কিমান বেছিকে উপাৰ্জন কৰিম। আপুনি ধৰক 100 টকা খৰচ কৰিছে, মই 50 টকা খৰচ কৰিছো, কিন্তু তাত ধৰক আপুনি 100 টকাত 200 টকা ঘটিছে, মই 50 টকাত 100 টকা ঘটিছো। তো মোৰ মাইণ্ডছেটটো এনেকুৱা হ'ব যে মই এতিয়া কি কৰিম, মই কেনেকে আপোনাক পিছ পেলাও। ঠিক আছে, বুজি পাইছে নে কি ক'ব বিচাৰিছো? প্ৰতিযোগিতা কেনেকে হয়? প্ৰতিযোগিতা, কম্পিটিশ্যন। তো প্ৰতিযোগিতা কেনেকে হয়? কিবা এটা বস্তুত প্ৰতিযোগিতা কেনেকে হয়? তাত কি হ'ব লাগিব? মানুহ থাকিব লাগিব, প্ৰতিযোগী থাকিব লাগিব। প্ৰতিযোগী কি কৰিব লাগিব? থাকিব লাগিব। ঠিক আছে, এ, বি, চি আৰু ডি, এই 4জন কি? প্ৰতিযোগী। ঠিক আছে, তো এই কিজন হৈছে ধৰা পুঁজিবাদীসকল, মানে পুঁজিবাদী ব্যক্তি। ঠিক আছে, এ, বি আৰু চি, ডি কোন? পুঁজিবাদী ব্যক্তি। তো এই পুঁজিবাদী ব্যক্তিসকলে নিজৰ মাজতে কম্পিটিশ্যন কিয় কৰিব? তেওঁলোকৰ নিজৰ নিজৰ চলি আছে নাই? পেচাকো খিস্তা হে, হয় নহয়? পইচাই পইচাক টানে। এতিয়া আম্বানীৰ কাৰোবাৰ লগত কম্পিটিশ্যন নাই নি? আম্বানীৰ কম্পিটিশ্যন আছে। আপোনালোকৰ ঘৰৰ ওচৰৰ পাণ দোকানীটো তাৰ কাষৰ পাণ দোকানখনৰ লগত কম্পিটিশ্যন আছে। কাৰণ কি? মই যদি 200টা পাণ বিকিছো, সি কেনেকে 300টা পাণ বিকিব পাৰে? তো মই অহাকালি মই 400 পাণ বিকিম। তো সেইটো হৈছে কম্পিটিশ্যন। সকলোকে এটা কি লাগে? ভাল পৰিৱেশ লাগে চলিবৰ কাৰণে, বা ভাল পইচা লাগে। ভাল পইচাই কি? পইচা হ'লে চব হয়, হয় নহয়? ধনেৰে সুখ কিনিব পাৰি নে নোৱাৰি? তো সেই তেনেকুৱা কিছুমান কথা থাকে। তো কিছুমানৰ মতে যদি ধৰক আপোনালোকক যদি তাত মই ষ্টেটমেণ্ট দিওঁ যে ধনেৰে সুখ কিনিব পাৰি বা নোৱাৰি। তো ইয়াৰ কিছুমানে কি ক'ব? যে পাৰি কিনিব, কিছুমানে ক'ব নোৱাৰি, হয় নহয়? আপোনালোকৰ নিজৰ মাজতে ভাগ হ'ব নহয়, কিছুমানে ক'ব পাৰি, কিছুমানে ক'ব নোৱাৰি। তো যিসকলে পাৰি ক'ব, তো তেওঁলোকে তাৰ কাৰণে কিছুমান আৰ্গুমেণ্ট দিব, আৰু যিসকলে নোৱাৰে বুলি ক'ব, তেওঁলোকে ক'ব তাৰ কাৰণে কিছুমান আৰ্গুমেণ্ট দিব। তো প্ৰত্যেকটো কথা নিজৰ নিজৰ মাইণ্ডছেট, নিজৰ নিজৰ ধাৰণাটো সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত শুদ্ধ। কিছুমানে ক'ব যে ধনেৰে পাৰি, চব কিনিব পাৰি, যি ইচ্ছা তাকে কিনিব পাৰি। তো কিছুমানে ক'ব যে নোৱাৰি, যে মেৰে পাছ গাড়ী হে, বাংলা হে, তোমাৰ পাছ কিয়া হে? মেৰে পাছ মা হে। ঠিক আছে, তো তেনেকুৱা কথা যে মোৰ ওচৰত একো নাই, মোৰ ওচৰত কোন আছে? মা আছে। তো সেইটোৱে মোৰ কাৰণে সুখ। তোৰ ওচৰত মোৰ ওচৰত ধন নাথাকিব পাৰে, কিন্তু মোৰ ওচৰত মা আছে। তো সেই তেনেকুৱা ধৰণৰ কথা। তো এনেকে কি হয়? কম্পিটিশ্যন বিলাক হয়। কম্পিটিশ্যন মানে এনেকুৱা নহয় যে অকল পইচাতে হয় কম্পিটিশ্যন। কম্পিটিশ্যন বিভিন্ন ধৰণে হ'ব পাৰে। ঠিক আছে, তো এই কি হয়? এই ধৰক এই ব্যক্তি যিজন আছে, পুঁজিবাদী ব্যক্তিজন, তেওঁ 100 টকা ইনভেষ্ট কৰি পেলাই তেওঁ প্ৰফিট কিমান লাভ কৰিছে? ইনভেষ্টমেণ্ট 100 টকা, প্ৰফিট তেওঁৰ 150 টকা হৈছে। বি যিজন মানুহ যে তেওঁ 200 টকা প্ৰফিট ইনভেষ্ট কৰিছে, তেওঁৰ প্ৰফিট হৈছে ধৰক 300 টকা। ঠিক আছে, চি জনে কৰিছে 50 টকা, তেওঁৰ প্ৰফিট হৈছে 100 টকা। ঠিক আছে, তাত ডি যিজন ব্যক্তি আছে, তেওঁ ধৰক 150 টকা প্ৰফিট ইনভেষ্ট কৰিছে, তেওঁৰ প্ৰফিট হৈছে ধৰক 200 টকা। ঠিক আছে, তো প্ৰত্যেকজন ব্যক্তিয়ে বেলেগ বেলেগ পইচা ইনভেষ্ট কৰিছে, আৰু বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ প্ৰফিট হৈ আছে। এতিয়া ধৰক এই যিজন কমকে ঘটি আছে,
চি ব্যক্তিজনে ভাবিব যে মই কেনেকে এই 100টো মই 200 কৰো, ঠিক আছে, বা 100টো মই 150 কৰো, কাৰণ তেওঁ কষ্ট কৰি আছে, তো কি হ'ব, তেওঁ আৰু বেছি কষ্ট কৰিব। তেওঁ এইবাৰ 50 টকা জেগাত তেওঁ 100 টকা ইনভেষ্ট কৰিব চেষ্টা কৰিব, আৰু 100 টকা ইনভেষ্ট কৰাৰ লগে লগে তেওঁৰ কি হ'ব, তেওঁ এইটো 150 টকা হৈ যাব। আৰু তেওঁৰ যেতিয়া 150 টকা হ'ব, বাকী যিসকল ব্যক্তি আছে চবতকে বেছি কোনে প্ৰফিট ঘটি আছে, বি। তো ডিৰ কি হ'ব, ডিৰ মটিভটো হ'ব যে মই কেনেকে বিগ পিচ পেলাওঁ, কেনেকে মই নাম্বাৰ 1ত আহোঁ, কাৰণ নাম্বাৰ 2ক কোনো মনত নাৰাখে, হয় নে নহয়? এতিয়া চন্দ্ৰলৈ যোৱা প্ৰথম মানুহজন কোন? নীল আৰ্মষ্ট্ৰং, আমি সকলোৱে জানো। কিন্তু দ্বিতীয়জন কোন? হয়, দ্বিতীয়জন কোন বুলি যদি কৈ দিয়া হয়, তেতিয়া কি হয়, আমাৰ ভাবিবলৈ বাধ্য হৈ যাওঁ আমি, কাৰণ আমি তাৰ লগত ইউজ টু নহয়, হয় নে? কাৰণ নীল আৰ্মষ্ট্ৰং আমি সৰুৰ পৰা পঢ়ি আছো যে চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তিজন কোন? নীল আৰ্মষ্ট্ৰং। কিন্তু তাৰ পাছৰজন কোন? কোনো নাজানে। জানে, নজনা নহয়, জানে, কিন্তু মনত নাথাকে ন চব বস্তু, হয় নে নহয়? এতিয়া আমি আপোনালোকক যদি সুধো যে প্ৰথম আহোম ৰজাজনৰ নামটো কি, সকলোৱে মুখতে আছে চুকাফা বুলি, কিন্তু দ্বিতীয়জন কোন? হয় নে নহয়? তো APSC এবাৰ 2021ত সুধিছিলে যে আহোমৰ দ্বিতীয় ৰজাজনৰ নামটো কি। তো এতিয়া নুসুধে, সেইটো ট্ৰেণ্ড গ'ল আৰু। তো কথাটো সেইটো, দ্বিতীয়জনক কোনো মনত নাৰাখে মানে, ঠিক আছে। তো সেইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে নিজকে আপগ্ৰেড কৰিব চেষ্টা কৰিব, আৰু আপগ্ৰেড কৰাৰ লগে লগে কি হ'ব, ইয়াত কম্পিটিশ্যন বাঢ়িব। ই জানো মনে মনে থাকিব? বিয়ে কেতিয়াও মনে মনে নাথাকে। যেতিয়া দেখিব যে বাকীবিলাকে দেখোন মোতকে আগবাঢ়ি গৈছে, তো মই আৰু কষ্ট কৰোঁ, যাতে মই কাকো মোৰ সমানত আহিবই নিদিওঁ, মই আৰু ওপৰলৈ উঠি যাওঁ। বুজি পাইছেনে? তো সেইকাৰণে কি হ'ব, ইয়াত প্ৰতিযোগিতা থাকিব। প্ৰতিযোগিতা থকাটোৱে কি বুজায়? প্ৰতিযোগিতা অনুকূল, ঠিক আছে। প্ৰতিযোগিতা থাকিব মানে কি? প্ৰতিযোগিতা তাত অনুকূল, ঠিক আছে। তাৰ পাছত কি হৈছে, যোগান আৰু চাহিদাই মূল্য নিৰ্ধাৰণ কৰে। এতিয়া ধৰক এখন বজাৰত মূল্য কেনেকে নিৰ্ধাৰণ হ'ব? এখন বজাৰত মূল্য কেনেকে নিৰ্ধাৰণ হ'ব? মূল্য কেনেকে নিৰ্ধাৰণ হ'ব? মূল্য মানে কি? বস্তুৰ দাম। বস্তুৰ দামক কি বুলি কোৱা হয়? বস্তুৰ দামক মূল্য বুলি কোৱা হয়, ঠিক আছে। বস্তুৰ দামক কি বুলি কোৱা হয়? বস্তুৰ দামক মূল্য বুলি কোৱা হয়। যেতিয়া বস্তুৰ দাম বাঢ়িব, বঢ়াৰ লগে লগে কি হ'ব, তাৰ যোগান বাঢ়িব নে চাহিদা বাঢ়িব? যোগান মানে কি আৰু চাহিদা মানে কি? এতিয়া ফাৰ্ষ্ট কথা, যোগান আৰু চাহিদা। যোগান মানে হৈছে যে কিবা এটা বস্তু দিয়া, আৰু চাহিদা মানে হৈছে খোজা। ধৰক আপোনাক আইফোন লাগে এটা, আপোনাক আৰু তাৰ নিচিনা আৰু 4-5টা নাইকে যাক আইফোন 17 Pro Max টো লাগে। তো যেতিয়া দেখিব যে বস্তুৰ চাহিদা বাঢ়ি গৈছে, যে আইফোন লগা মানুহৰ সংখ্যা বাঢ়ি পেলাই ধৰক 1000টা হৈ গ'ল, তো ইয়াত যোগানো তেওঁলোকে বঢ়াই দিব, ঠিক আছে, যে আৰু আইফোন বনাও, আৰু দাম বাঢ়ক, আৰু বস্তু আমাৰ মাৰ্কেটত যাওক, আমাৰ আইফোন বিলাক। তো তেনেকুৱা কথা। তো যোগান যিমানেই বাঢ়িব সিমানেই বস্তুৰ দাম কমিব, বা যোগান কমাই মানে চাহিদা, সেইটো তেওঁলোকে খেলে মানে। কেনেকে খেলে গম পাইছেনে? যোগান যদি কমাই দিয়ে বস্তু এটাৰ, তো কমাই দিয়াৰ ফলত কি হ'ব, তাৰ দামটো বাঢ়ি যাব। কি হ'ব? কাৰণ ইয়াৰ শ্বৰ্টেজ হ'ব ন, ইয়াৰ অভাৱ হ'ব, আকাল হ'ব। তেতিয়া বস্তু এটা যোগান কমাই দিয়া হয়, যোগানটো কমাই দিয়াৰ ফলত কি হ'ব, তাৰ আকাল হ'ব। আকাল হোৱাৰ ফলত কি হ'ব, যদি ধৰক এটা বস্তুৰ দাম, এই নামৰ কিবা এটা বস্তু আছিলে, তাৰ দাম যদি 10 টকা আছিলে, যেতিয়া সেই বস্তুটো এভেইলেবল হৈ আছিলে মাৰ্কেটত, তাৰ যেতিয়া ইয়াৰ আকাল হৈ গ'ল, ইয়াৰ শ্বৰ্টেজ হৈ গ'ল, তেতিয়া ইয়াৰ দাম বাঢ়ি পেলাই কিমান হ'ব, 25 টকালৈ বৃদ্ধি হৈ যাব, ঠিক আছে। দামটো বাঢ়ি ক'লে গুচি যাব, 25 টকালৈ গুচি যাব। তো সেইটোৱে, যোগান যেতিয়া বাঢ়িব, তেতিয়া বস্তুৰ দাম কি হ'ব, কমিব। আৰু যেতিয়া যোগান কমি যাব, যে মানে বস্তুটো কমি যাব, তেতিয়া কি হ'ব, বস্তুৰ দাম
বাঢ়িব। চাহিদাৰ ক্ষেত্ৰতো সেই একেই, যেতিয়া চাহিদা বাঢ়িব, মানুহৰ যেতিয়া চাহিদা বাঢ়িব তেতিয়া কি হ'ব? মূল্য বৃদ্ধি হ'ব, মূল্য বৃদ্ধি। আৰু চাহিদা কমিলে মূল্য হ্ৰাস। মূল্য হ্ৰাস হ'ব। মানে কথাটো কি যে যদিহে ধৰক আপুনি এটা বস্তু বিচাৰি আছে বহুত দিনৰ পৰা, তো সেইটো কি হ'ব, তাৰ দামটো বঢ়াই দিব মাৰ্কেটত। যেনেকে আমাৰ এতিয়া দেখিব মাজে মাজে এতিয়া বাৰিষা ছিজন হ'ব, বাৰিষা ছিজন হোৱাৰ লগে লগে পিঁয়াজ, বিলাহী চিলাহী এইবিলাকৰ দাম বাঢ়ি যাব। কাৰণ কিয়, মাৰ্কেটত বস্তুটো এভেইলেবল আছে, কিন্তু তেওঁলোকে দেখাব যে শ্বৰ্টেজ হৈছে। তো শ্বৰ্টেজ হ'লে তাৰমানে কি, যোগান কমি গৈছে, আৰু যোগান কমি যোৱাৰ ফলত কি হ'ব, বস্তুৰ দামটো বাঢ়ি যাব। আৰু চাহিদা, ধৰক আপোনাৰ কিবা এটা বস্তু বহুত প্ৰয়োজন হৈ আছে, সেই বস্তুটোৰ দামটো পটককৈ বাঢ়ি গৈছে, চবকে সেইটো বস্তুৰ লগত দৰকাৰ হৈছে। যেনেকে গৰম দিনত আমাক কি লাগে, ছানস্ক্ৰীন লাগে, আৰু কিবা কিবি লাগে ছোৱালীবিলাকক, আৰু কি বস্তু লাগে সেইবিলাক। তো সেই বস্তুবিলাকৰ কি হয়, দামটো বাঢ়ি যায় গৰম দিনত, ঠাণ্ডা দিনত কমি যায়। যেনেকে ধৰক এচি হওক, ফেন হওক, সেইবিলাক কি হয়, ঠাণ্ডা দিনত চাহিদাটো কম হয়, সেইকাৰণে কিবা এটা এমাউণ্ট কমি থাকে তাৰ দামটো। বা হিটাৰ হওক, গৰম দিনৰ হিটাৰৰ ভেলুটো কম থাকে, সেইকাৰণে বহুতে কি কৰে, ঠাণ্ডা দিনত এচি কিনে, বা ঠাণ্ডা দিনত এচি কিনে, গৰম দিনত হিটাৰ কিনে, অলপ 200-300 টকা বচাবৰ কাৰণে। তো চাহিদা কি হয়, চাহিদা যেতিয়া বাঢ়ি থাকিব তেতিয়া কি হ'ব, মূল্য বৃদ্ধি হ'ব নে হ্ৰাস হ'ব? নহয়, চাহিদা যেতিয়া বাঢ়ি থাকিব তেতিয়া মূল্য বৃদ্ধি হ'ব, চাহিদা কমি গ'লে কি হ'ব, মূল্য হ্ৰাস হ'ব। ঠিক আছে, তো এইটো লাইনটো লিখি লওক। চাহিদাত কি হয়, চাহিদা বৃদ্ধি, মূল্য বৃদ্ধি। চাহিদা হ্ৰাস, মূল্য হ্ৰাস। বুজি পাইছেনে? যে যোগান বৃদ্ধি হলে কি হ'ব, মূল্য হ্ৰাস হ'ব। সেইকাৰণে কি হয়, যিবিলাক ক্ৰেতা থাকে তো তেওঁলোকে দামবিলাক কমাই দিয়ে। ঠিক আছে, যেতিয়া যোগান বৃদ্ধি হৈ থাকে। আৰু যোগান হ্ৰাস হলে কি হয়, দামবিলাক বঢ়াই দিয়ে। মানে বহুত বেছি যদি যোগান হয়, তেতিয়া কি হয়, দামবিলাক কমি যায়। যদি বহুত বেছি যেতিয়া বৃদ্ধি হয়, তেতিয়া কি হয়, দামবিলাক হ্ৰাস হৈ যায়। ঠিক আছে, যোগান যেতিয়া বাঢ়ি যায়, কাৰণ মাৰ্কেটত যদি এভেইলেবল যদি বস্তু আছে, সেই বস্তুবিলাকৰ দামটো কমি যায়। আৰু যেতিয়া শ্বৰ্টেজ হৈ যায়, শ্বৰ্টেজ হোৱাৰ লগে লগে কি হয়, দামবিলাক বাঢ়ি যায়। তাৰপিছত কি হয়, চাহিদা বৃদ্ধি হলে কি হয়, চাহিদা বৃদ্ধি হলে মানে কি, আপুনি কিবা এটা বস্তু বহুত বেছি বিচাৰি আছে, তো বিচাৰি থকাৰ ফলত কি হ'ব, বিচাৰি থকাৰ ফলত এইটো হ'ব যে মূল্য বৃদ্ধি হৈ গ'ল। ধৰক আপোনাক এটা আইফোন লাগে, iPhone 17 Pro Max বা iPhone 18 এটা ওলাইছে, তো যেতিয়া iPhone 18 টো লঞ্চ হ'ব, তো iPhone 18 টো লঞ্চ হোৱাৰ লগে লগে কি হ'ব, আপোনাক লাগে, সেইটো ইমিডিয়েট লাগে। তো ইমিডিয়েট লগাৰ লগে কি হ'ব, তেতিয়া বস্তুবিলাকৰ দামটো বাঢ়ি যাব। দেখিছেনে? এতিয়া চাবচোন, যেতিয়া iPhone 17 টো লঞ্চ হয়, iPhone 17 টো লঞ্চ হোৱাৰ লগে লগে iPhone 16, 15, 14 এইবিলাকৰ দামবিলাক কমি যায়। কিয় কমি যায়? মানুহে এইবিলাক বস্তু নিবিচাৰে। মানুহে অকল 17 টোকে বিচাৰে। যাৰ ওচৰত পইচা আছে, যাৰ ওচৰত 1.5 লাখ টকা আছে, তো সিহঁতে iPhone 17 Pro টো বিচাৰে। যাৰ ওচৰত নাই, তো তেওঁলোকে এণ্ড্ৰইড, আমাৰ নিচিনা মানুহবিলাকে কি চলায়, এণ্ড্ৰইড চলায়। যে সোনকালে মানে কামবিলাক হৈ যায়। কামটো একেটাই, আইফোনটো অলপ চুৱাইকটো বঢ়াই, আৰু হয় নাই, ফোন কৰিবৰ কাৰণে আইফোনটো ইউজ কৰিব পাৰি। তো সেই চাহিদা বৃদ্ধি হলে কি হয়, চাহিদা বৃদ্ধি হলে মূল্য বৃদ্ধি হয়, আৰু চাহিদা হ্ৰাস হোৱাৰ লগে লগে মূল্য হ্ৰাস হৈ যায়। ঠিক আছে, তো এই দুটা বস্তু ইম্পৰ্টেণ্ট। এইটো আপোনালোকৰ হয়তো কি হয়, APSC প্ৰিলিমছত ডাইৰেক্ট এনেকৈ সুধি দিব পাৰে, কাৰণ এইটো যিহেতু কনচেপচুৱেল বস্তু হয়। কনচেপচুৱেল বস্তু হোৱাৰ কাৰণে কি হৈছে, এইটো আপোনালোকে পাহৰি যোৱাৰ মানে চান্স থাকে, যে যোগান বৃদ্ধি হলে মূল্য বৃদ্ধি হয় নে যোগান হ্ৰাস হলে মূল্য বৃদ্ধি হয়। তো কি হ'ব, যোগান বৃদ্ধি হলে মূল্য হ্ৰাস হয়, আৰু যোগান হ্ৰাস হলে মূল্য বৃদ্ধি হয়। চাহিদা বৃদ্ধি হলে মূল্য বৃদ্ধি হয়, আৰু চাহিদা হ্ৰাস হলে মূল্য হ্ৰাস হয়। ঠিক আছে, কোনো কনফিউজন নাই? তাৰপাছত আহিলে
পুঁজিবাদী অৰ্থনীতি আমাৰ গোটেইখিনি কনচেপ্ট আমাৰ এতিয়ালৈকে হয়তো আপোনালোকৰ ক্লিয়াৰ হৈছে, মই ভাবি লৈছো ক্লিয়াৰ হৈছে, হয় নহয়? পুঁজিবাদী অৰ্থনীতিত কি কৈছিলে যে ব্যৱসায় উদ্যোগ উৎপাদকৰ সকলো কাৰ ওচৰত থাকিব? ব্যক্তিগত মালিকাধীন। মানে ব্যক্তিগত মালিকাধীন মানে হৈছে যিবিলাক ধনী মানুহ তেওঁলোকৰ হাতত চব বস্তু থাকিব। তাৰপিছত চৰকাৰে হস্তক্ষেপ নকৰে, সেই নীতিটোক কোৱা হয় লেইছেছ ফেয়াৰ অৰ্থনীতি বুলি। তাৰপাছত কোৱা হয় যে মুক্ত বজাৰ আৰু প্ৰতিযোগিতা অনুকূল। মুক্ত বজাৰ মানে মই কি ক'লো, প্ৰতিযোগিতা অনুকূল মানে কেনেকে প্ৰতিযোগিতা অনুকূল হয় সেইটো ক'লো, যে যেতিয়া কম্পিটিশ্যন বাঢ়ি থাকিব তেতিয়া চবেই নিজৰ নিজৰ লাভৰ কথা বেছিকে চিন্তা কৰিব, সেইটো বুজাই দিলো। যোগান আৰু চাহিদাই মূল্য নিৰ্ধাৰণ কৰিব, তো যোগান আৰু চাহিদাই কেনেকৈ মূল্য নিৰ্ধাৰণ কৰিব বুজালো। যে যোগান বৃদ্ধি হলে কি হয়? যোগান বৃদ্ধি হলে মূল্য হ্ৰাস হয়, আৰু যোগান কমি গলে কি হয়? মূল্য বৃদ্ধি হয়। চাহিদা বাঢ়ি গলে কি হয়? চাহিদা বাঢ়ি গলে মূল্য বৃদ্ধি হয়, আৰু চাহিদা হ্ৰাস হলে মূল্য হ্ৰাস হয়। ঠিক আছে। তাৰপাছত এটা ইয়াতে কনচেপ্ট এটা আছে যে অদৃশ্য হাত তত্ত্ব। অদৃশ্য হাত তত্ত্ব। তো অদৃশ্য হাত মানে কি? নেদেখা এখন হাত। এই যে গুৰ মাৰি গংগাত পেলোৱা বুলি কয় যে, শুনিছেনে আপোনালোকে? গুৰ মাৰি গংগাত পেলোৱা। আপুনি কাৰোবাক মানে খং উঠি আছিলে কাৰোবাৰ ওপৰত, আপুনি তাক লাত মাৰি দিলে, কিন্তু লাতটো মাৰিলে আপুনি ভাবিছে দুখ পাবৰ কাৰণে, ঠিক আছে? আপুনি ভাবিছে যে মই দুখ পাবৰ কাৰণে তাক লাতটো মাৰি দিওঁ, কিন্তু সেই লাতত গৈ পেলাই সি ক'ত পৰিলে? গংগাত পৰিলে। তো উল্টা আপোনাৰ পুণ্য হৈ গ'ল, হয় নে নহয়? আপুনি তাক লাত মাৰি পেলাই ভাবিলে যে মই ইয়াক লাতটো মাৰি দিওঁ যাতে সি দুখ পাওক, কিন্তু সেই দুখটো মৰাৰ লগত কি হ'ল? তাৰ লাভ হৈ গ'ল। উল্টা আপোনাৰ সি যিহেতু গংগা স্নান কৰিলে, স্নান কৰাৰ ফলত আপোনাৰ অলপ লাভ হ'ল। তো সেইটোকে কোৱা হয় গুৰ মাৰি গংগাত পেলোৱা। তো যাৰ মানে হৈছে অদৃশ্য হাত তত্ত্ব। তাৰ মানে কি যে এই যে পুঁজিবাদী অৰ্থনীতিত কি হয়? পুঁজিবাদী অৰ্থনীতিত হয় যে যিসকল ধনী ব্যক্তিসকল থাকে, ধনী ব্যক্তিসকলে কি কৰে? নিজৰ লাভটোৰ কথা চিন্তা কৰি, হয় নহয়? ধৰক আপুনি এটা ফেক্টৰী খুলিলে, তো ফেক্টৰীটো কি হয়? ফেক্টৰীটো আপুনি অকলে চলাব নোৱাৰে। ফেক্টৰীটো চলাবৰ কাৰণে কি লাগিব? ফেক্টৰীটো চলাবৰ কাৰণে মানুহ লাগিব। আৰু সেই মানুহখিনি ক'ৰ পৰা আহিব? মানুহখিনি আমাৰ সাধাৰণ মানুহখিনি, যিসকল আমাৰ লেবাৰ হওক বা যিসকল আমাৰ শ্ৰমিক হওক, তেওঁলোকে কামবিলাক কৰিব। তো তেওঁলোকে যে কামবিলাক কৰিব, তো তেওঁলোকেতো ফ্ৰীকে নকৰে। তো তাৰ ফলত তেওঁলোকে কি কৰিব? আপোনালোকে তেওঁলোকক এটা পইচা দিব। সেই পইচাটোৰ পৰা তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব, নিজৰ ৱাইফক খানা দিব, বা নিজেও খানাটো খাব, বা ক'ৰবাত ফুৰিব গৈছে, বা কিবা ধৰণে যি কাম নকৰক, সেই পইচাটোৰ পৰা তেওঁলোকৰ অলপ হ'লেও তেওঁলোকৰ কিবা লাভ হৈছে। সেই যে আপোনালোকে নিজৰ লাভৰ লগতেই যে অন্যসকলৰ লাভ সাধন কৰিলে, সেইটোকে কোৱা হয় অদৃশ্য হাত তত্ত্ব। ঠিক আছে। নিজৰ লাভটো হৈছে, আৰু নিজৰ লাভৰ লগতে কাৰ? সেই মানুহখিনিৰো এটা উন্নয়ন সাধন কৰিছে, আৰু যে সেই উন্নয়ন সাধন কৰিলে, সেই উন্নয়ন সাধন কৰাটোকে কি বুলি কোৱা হয়? অদৃশ্য হাত তত্ত্ব। মানে যাদু কি ঝাৰি যাব ঘূৰি যাতা হে, এনেকে যাদু কি ঝাৰি ঘূৰাই নুঘূৰাই। তো যাদু যিটো ওলাই, সেইটো বা বেলেগৰ যিটো লাভ হয়, সেইটোৱে হৈছে অদৃশ্য হাত তত্ত্ব। ঠিক আছে। তাৰপাছত ইয়াত কিছুমান সমালোচনা আছে যে পুঁজিবাদী অৰ্থনীতিটো ভাল নে বেয়া। সমালোচনা মানে কি? সমালোচনা চবৰে থাকে, য'ত সমালোচনা নাথাকে তো সেইটো বস্তু একো ভাল নহয়। এতিয়া ধৰক আপোনালোকে কাৰোবাৰ সমালোচনা কৰি আছে, কাৰণ সেই ব্যক্তিজন সমালোচনা কৰাৰ যোগ্য, সেইকাৰণে সমালোচনা কৰি আছে। এনে যাত্ৰা সমালোচনা নকৰে মানুহে, হয় নে নহয়? আপোনালোকে এনেই যাত্ৰা সমালোচনা কৰিব নকৰে। আপোনালোকে কাক সমালোচনা কৰিব? যিজন মানুহৰ অলৰেডি তেওঁ এটা ৱেল এষ্টাব্লিছড হয়, তেওঁ অলৰেডি এটা ডাঙৰ ব্যক্তি হয় তেখেত, তো তেখেতকে আপোনালোকে সমালোচনা কৰিব যাতে তেখেতৰ পৰা নিজৰ কিবা লাভ হয়, হয় নে নহয়? তো আজিকালি যিবিলাক সমালোচনা চলি আছে, যে আপোনালোকে দেখিছে নিউজে হওক বা টিভিয়ে হওক, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম, এইবিলাকত যাৰ এটা সমালোচনা চলি থাকে, হয় নে নহয়? সেই সমালোচনাবিলাক আমি কাক কৰোঁ? যিজন সমালোচনাৰ যোগ্য মানে এনেকুৱা যিজন অলৰেডি বহুত ফেমাছ মানুহ, তো তেওঁক যেতিয়া সমালোচনা কৰিম, তেতিয়া তেওঁৰ সেই সমালোচনাটোৰ জৰিয়তে মই নিজে ফেমাছ হৈ যাম, ধৰা সেইটো। তো সেইটোকে কোৱা হয় সমালোচনা। তো এই পুঁজিবাদী অৰ্থনীতিত কি হয়? পুঁজিবাদী অৰ্থনীতিত কিছুমান সমালোচনা থাকে। সমালোচনাবিলাক কেনেকুৱা ধৰণৰ? যে বৈষম্য বৃদ্ধি হৈছে বুলি কৈছে, যে এই পুঁজিবাদী অৰ্থনীতিৰ ফলত কি হৈছে? বৈষম্য বৃদ্ধি হৈছে। পুঁজিবাদী অৰ্থনীতিৰ ফলত কি হৈছে? বৈষম্য বৃদ্ধি হৈছে। বৈষম্য বৃদ্ধি হৈছে। বৈষম্য মানে কি? বৈষম্য মানে হৈছে যে ধনী দুখীয়াৰ মাজৰ বিভেদ। ধনী দুখীয়াৰ মাজৰ বিভেদ। এই যে ধনী দুখীয়াৰ মাজৰ বিভেদটো বাঢ়িছে, কিয় বাঢ়িছে? ধনী দুখীয়াৰ মাজৰ বিভেদটো কিয় বাঢ়িছে?
কাৰণ ধৰক এ নামৰ এজন কি হয়, তেওঁ পুঁজিবাদী। এ মানে মই, মোৰ নাম আলমাজ, তো মই ধৰক মই এজন পুঁজিবাদী, ঠিক আছে, মই এজন পুঁজিবাদী। তো পুঁজিবাদীজনে, মই যিহেতু পুঁজিবাদী, কি কৰিম, মই ফেক্টৰী কেইটামান খুলিছো, এইটো এটা ফেক্টৰী, ঠিক আছে, আৰু এটা ফেক্টৰী মই খুলিছো। এই যে মই ফেক্টৰী দুটা খুলিছো, এই দুটা ফেক্টৰীত কি হ'ব, মই নিজে থৰি কাম কৰিম, মই যিহেতু পুঁজিবাদী, মইতো কাম নকৰো। তো ইয়াত কি হ'ব, মই কিছুমান নিবনুৱা ৰাখিম, ঠিক আছে, মই কিছুমান মানুহ কাম কৰিব ৰাখিম, মই মানুহ কিছুমানক কাম কৰিবলৈ ৰাখিম। তো কি হ'ব, এই যে তিনজন মানুহক কাম কৰিব ৰাখিছো, তো ইয়াতো মই মানুহ ৰাখিব লাগিব ফেক্টৰীত কাম কৰিবৰ কাৰণে। তিনজন মানুহে মোৰ দুটা ফেক্টৰীত কাম কৰি আছে, এইটো ফেক্টৰী এ, ফেক্টৰী 1 আৰু এইটো ফেক্টৰী 2। তো ফেক্টৰী 1 আৰু ফেক্টৰী 2ত মোৰ 6জন মানুহে কাম কৰি আছে, ঠিক আছে। তো এতিয়া কি হ'ব, মোৰ তেওঁলোকক মই ধৰক মান্থলি ডেইলি দিওঁ 250 টকাকে। প্ৰত্যেকজন মানুহক মই কিমান দিওঁ, 250 টকাকে তেওঁলোকক মই মজুৰি দিওঁ, যাতে দিনটো মোৰ ওচৰত কাম কৰিলে, কাম কৰাৰ ফলত মই তেওঁলোকক 250 টকা মজুৰি দিলো, ঠিক আছে, এইডোখৰলৈকে। তাৰ পাছত কি হ'ল, এতিয়া মানে মই ভাবিছো যে মোৰ ওচৰত পইচাটোতো আহি আছে, মোৰ লাভ হৈ আছে, মই আৰু এটা ফেক্টৰী খোলো, ঠিক আছে, মই আৰু এটা ফেক্টৰী খুলিম। তাৰপিছত কি হ'ল, মই আৰু এটা ফেক্টৰী খুলিলো, এইটো কি হ'ব, ফেক্টৰী 3। তো ইয়াতো কাম কৰিবলৈ মানুহ লাগিব। তো ইয়াত ধৰক, ইয়াত আকৌ 3জন মানুহ কাম কৰিব লাগিলে, 3জন মানুহ আকৌ ইয়াত লাগিলে কাম কৰিবৰ কাৰণে, ঠিক আছে। তো অলৰেডি মোৰ ফেক্টৰী 1 আৰু ফেক্টৰী 2টো চলি আছে। তো এতিয়া মই কি কৰিলো, মোৰ অলপ পইচা মই ক'ত ইনভেষ্ট কৰিলো, ফেক্টৰী 3ত মই অলপ পইচা মই ইনভেষ্ট কৰিলো। এই যে মই ইনভেষ্ট কৰিলো, এইখিনি ক'ৰ পইচা হয়, এইখিনি ইয়াৰে পইচা, ইয়াৰ পৰা যিখিনি মোৰ লাভ হৈছে, সেই লাভৰ পইচা। তো সেই লাভৰ পইচাখিনি দি মই কি কৰিম, নতুন এটা ফেক্টৰী খুলিলো, যিটো হৈছে F3। তো F3টো কি হ'ব, ইয়াত যিখিনি মানুহে কাম কৰিব, ধৰক ইয়াতো মই দৰমহা দিব লাগিব, চেলাৰী দিব লাগিব, ডেইলি মজুৰি দিব লাগিব। এই যে মই মজুৰি দিম, তেতিয়া মই কি কৰিম, তেতিয়া এই যিসকল মানুহক মই 250 টকা দি আছিলো, তেওঁলোকৰ চেলাৰীটো কমাই পেলাই 200 টকা কৰি দিম। এওঁলোকক 200 টকা কৰি দিয়াৰ লগে লগে মই এওঁলোককো 200 টকা দিম, বা এওঁলোকক 150 টকা দিম, কিবা কৰিম আৰু কমাই দিম। তো কি হ'ব, তেওঁলোকৰ যে লাভ, তেওঁলোকৰ পইচাটো মই কমাই দিলো, তেওঁলোকক বেছিকে কাম কৰাইছো, বা মই দামটো কমাই দিয়া নাই, ধৰক দাম 200 টকাই ৰাখিছো, দামটো নকমালো যেনিবা, মই অলপ ভাল যিহেতু, সেইকাৰণে মই দামটো কমোৱা নাই, মই 200 টকাই তেওঁলোকক, 250 টকাই তেওঁলোকক দি আছো। কিন্তু মই কামটো বঢ়াই দিলো, কাৰণ মই ইয়াত নতুন ফেক্টৰী যিটো খুলিছো, তাত মই কি কৰিছো, তাত মই ইনভেষ্ট কৰিছো, মোৰ পইচা তাত লাগি আছে। তো সেই লাগি থকা পইচাখিনি মই ক'ৰ পৰা উলিয়াম, যি দুটা মোৰ অলৰেডি ৰান ফেক্টৰী হৈ আছে, যিকেইটা মোৰ অলৰেডি চলি আছে ফেক্টৰী কেইটা, সেইকেইটাৰ পৰাই মই চলাম। তো সেই যে যিকেইটা ফেক্টৰী মোৰ চলি আছে, সেই চলি থকা ফেক্টৰী কেইটাত মই বেছিকে কাম কৰাম, আৰু বেছিকে কাম কৰাৰ ফলত কি হ'ব, এই মানুহখিনিৰ কষ্ট বেছি হ'ব। তো তেওঁলোকে বেছিকে উপাৰ্জন কৰিব, উপাৰ্জন কৰি কাক দিব, মোক দিব, ঠিক আছে, চব পইচা মোক দিব, আৰু সেই পইচাখিনি মই ইয়াত ইনভেষ্ট কৰিম। কিন্তু তেওঁলোকৰ একো লাভ হোৱা নাই, তেওঁলোকৰ যিটো লাভ হোৱা নাই, তেওঁলোক কি হৈছে, তেওঁলোক দুখীয়া হৈ গৈ আছে, কিন্তু মই আকৌ ধনী হৈ গৈ আছো, কাৰণ মই এটা ফেক্টৰী খুলিলো, গতিকে মই ধনী হৈ গৈ আছো, আৰু তেওঁলোক কি হৈছে, দুখীয়া হৈ গৈ আছে, ঠিক আছে। তেওঁলোক দুখীয়া হ'বই, কাৰণ তেওঁলোকৰ কষ্ট বেছি হৈছে, কষ্ট হোৱাৰ ফলত কি হ'ব, তেওঁলোকৰ বেমাৰ হ'ব, বেমাৰৰ ফলত সেই পইচাখিনি ক'ত যাব, ডক্টৰৰ ওচৰত যাব। তাৰপিছত কি হ'ব, আকৌ এই ফেক্টৰীটোত মই দাম কমাই দিছো, কাৰণ তোমাৰ নতুনকে খোলা ফেক্টৰী। তো নতুনকে খোলা ফেক্টৰীটোত কি হ'ব, মই তেওঁলোকক ক'ম যে মোৰ নতুনকে ফেক্টৰীটো খুলিছোৱে, গতিকে মোৰ ওচৰত কাম কৰা মানুহ লাগে, কিন্তু মই তেওঁলোকক ইমান দৰমহা দিব নোৱাৰো। তো যেতিয়া মই ইমান দৰমহা দিব নোৱাৰো, তেওঁলোকক দৰমহাটো মই কমাই দিলো, কমাই দিয়াৰ ফলত কি হ'ব, তেওঁলোকেতো কাম সমানে কৰিব লাগিব, কাম কৰাৰ ফলত কি হ'ব, মোৰ লাভ হ'ব। কিন্তু তেতিয়াও মই কি হ'ব, মোৰে লাভ হ'ব, তেওঁলোকৰ একো লাভ নহয়। মই ক'ম যে মোৰ এতিয়াও মানে মই ফেক্টৰীটোত তোমালোকক বেছিকে পইচা দিব পৰা অৱস্থাত নাই, ঠিক আছে। তাৰপাছত মই আৰু এটা ফেক্টৰী খুলিলো, ফেক্টৰী F। তো ইয়াতো সেই একেই। তো তাৰমানে কি, যে পুঁজিবাদী অৰ্থনীতিত এইটোৱে কৈছে যে বৈষম্য বৃদ্ধি কেনেকে হয়, যে ধনী মানুহবিলাক সদায় ধনী হৈ গৈ থাকে, ঠিক আছে, ধনী মানুহবিলাক ধনী হৈ গৈ থাকে, আৰু দুখীয়া মানুহবিলাক দুখীয়া হৈ গৈ থাকে। আপোনালোকে শিৱাজী দা বস চিনেমাখন যদি চাইছে, शिवाजी दा बसर এটা ডায়লগ আছিলে যে इंडिया गरीब देश नहीं है तो इसका लोगों को गरीब बनाया जाता है, अमीर हो रहे हैं और गरीब हो रहे हैं। তো যেতিয়া মানে তেওঁলোকে সেই স্কেমটো ধৰা পেলাই তেতিয়া ডায়লগটো কৈছিলে, যদি আপোনালোকে চিনেমাখন চাইছে। তো মানে কি, ধনী মানুহবিলাক সদায় ধনী হৈ গৈ থাকে, কাৰণ তেওঁলোকৰ পইচা আছে, আৰু তেওঁলোকে সেই পইচাখিনি ইনভেষ্ট কৰি থাকে, আৰু সেই পইচাখিনি কাৰ হয়, দুখীয়া মানুহৰ পইচা হয়। তাৰপাছত আৰু কি হয়, এই যিবিলাক দুখীয়া মানুহবিলাকৰ ওচৰত পইচা অলৰেডি নাথাকে, যিকেইটা পইচা থাকে সেইকেইটা পইচা তেওঁলোকে খোৱা মেলা এইবিলাক কৰিব লাগে, আৰু কিন্তু তেওঁলোকৰ সেইটো হিচাপত যিটো কষ্ট হয়, সেই কষ্টৰ হিচাপত তেওঁলোকৰ
যিটো দৰমহা হয় সেই দৰমহাটো ইনক্ৰিজ নহয়, ঠিক আছে। তো সেইকাৰণে কি কৈছে, সেইকাৰণে কৈছে যে বৈষম্য বৃদ্ধি হৈ গৈ আছে ক'ত, পুঁজিবাদী অৰ্থনীতিত। পুঁজিবাদী অৰ্থনীতি, ঠিক আছে। তাৰ পাছত কি কৈছে যে বজাৰৰ ভয় কি বিফলতা, বজাৰ বিফল, বজাৰ বিফল। এতিয়া প্ৰশ্নটো হৈছে যে বজাৰ কেনেকে বিফল হয়, ঠিক আছে। বজাৰ বিফল হ'বই অবভিয়াছলি কথা, যেতিয়া ক্ৰেতা আৰু বিক্ৰেতাই নিজেই যদি চব দৰদাম নিৰ্ধাৰণ কৰিব লগা হয়, ক্ৰেতা আৰু বিক্ৰেতাই যদি চবেই যদি নিজেই কৰে, যদি ক্ৰেতাই কয় যে মই 200 টকাৰ তলত নিবিকো, ই যদি কয় মই অকল 150 টকাহে দিম, তো এইখন বজাৰ বিফল হ'বই হ'ব। চবেই যদি আকুৰ গুজ যে যদি কয় নেহি মে নেহি মানুংগা, তাৰপৰা কয় যে নেহি মে নেহি মানুংগা। এটা যে মিম ভাইৰেল হৈছিলে যে গাড়ী এখন যে মানুহবিলাক যায়, এটা যে বহুত জেগা হে, কাহা নেহি জেগা হে, বহুত জেগা হে, নেহি জেগা হে। তো দুইটা মানুহে বহিবলৈ জেগাই নাই, তো সি কয় যে বহুত জেগা আছে, সি কয় যে নাই জেগা নাই। তো দুইটা যদি মিলাপ্ৰীতিকে অকমান অকমান বহি দিলে আৰামছে হৈ যায়। তো সেইটোৱে, তো ক্ৰেতা আৰু বিক্ৰেতাই কেতিয়াও মিলাপ্ৰীতি নকৰে, কাৰণ ক্ৰেতাই যদি কয় মই 150 টকাতকে দিব নোৱাৰো, বিক্ৰেতাই ক'ব যে মই 200 টকাতকে তলত বিকিব নোৱাৰো। তো ইয়াৰ ফলত কি হ'ব, 50 টকাৰ এটা ডিফাৰেঞ্চ আহি গ'ল নে, 50 টকাৰ এটা ডিফাৰেঞ্চ আহি গ'ল। এই ডিফাৰেঞ্চটোৰ কাৰণে কি হ'ব, বজাৰখনত কোনেও নিকিনিব, কোনেও কিনিব ইচ্ছা নকৰিব। তেতিয়া কি হ'ব, সেই বজাৰখন কি হ'ব, বিফল হৈ যাব, ঠিক আছে। ক্ৰেতা আৰু বিক্ৰেতাৰ এই পাভযোৰাটো নিমিলাৰ কাৰণে কি হয়, পাভযোৰাটো নিমিলাৰ কাৰণে বজাৰ এখন বিফল হয়, ঠিক আছে। আৰু বজাৰখন বিফল হোৱাৰ লগে লগে কি হ'ব, যিমান আমি এইবিলাক পঢ়িলো অৰ্থনীতি একো কামত নিদিয়ে, পুঁজিতান্ত্ৰিক অৰ্থনীতি তাতে শেষ হৈ যায়। আৰু এটা ইয়াৰ সমালোচনা হৈছে, সেইটো সমালোচনা হৈছে চৰকাৰৰ হস্তক্ষেপ নথকা। চৰকাৰৰ হস্তক্ষেপ নথকাটো এটা বহুত ডাঙৰ কথা, বহুত মানে ভয়ংকৰ কথা, ঠিক আছে। যদি চৰকাৰে যদি হস্তক্ষেপ নকৰে তেতিয়া কি হ'ব, ধৰক বেলেগ কথা নকওঁ, এই কোচিং চেণ্টাৰ বিলাকৰ কথা কৈছো, য'ত আমি APSC আপোনালোকক পঢ়াইছো বা UPSC পঢ়াই আছো। তো ইয়াত কি হয়, ধৰক আমাৰ নিজৰ ইচ্ছামতে আমি এটা ফিজ দি দিছো যে 2 লাখ টকা, ঠিক আছে, যে APSC যদি পঢ়িব যেতিয়া 2 লাখ টকা যাৰ ওচৰত নাই সি পঢ়িব নোৱাৰে, ঠিক আছে। তো যাৰ ওচৰত 2 লাখ টকা আছে সিটো পঢ়িব। তেনেকুৱা কিছুমানে কি কৰিব, ধাৰ ল'ব, লোন ল'ব, বেংকৰ পৰা এডুকেশ্যন লোন ল'ব, তো তেওঁলোকে তেনেকৈ পঢ়িব। কিন্তু যাৰ ওচৰত নাই তেওঁলোকেতো পঢ়িব নোৱাৰিব। তাৰ ফলত কি হ'ব, যাৰ পটেঞ্চিয়েল থাকে সেই পটেঞ্চিয়েল থকা মানুহবিলাকে চাকৰিটো নাপায়, যিবিলাক পটেঞ্চিয়েল নথকা মানুহ তেওঁলোকে চাকৰিটো পাই যাব। মানে এনেকুৱা নহয় তেওঁলোকৰ পটেঞ্চিয়েল নাই, আছে, কিন্তু সেই যিসকলৰ পইচা নাছিলে তেওঁলোকৰ তুলনাত হয়তো কম থাকিব পাৰে, বুজি পাইছে। তো তেতিয়া কি ক'ব, চৰকাৰে ক'ব যে না, 2 লাখ টকা তোমালোকে ৰাখিব নোৱাৰা, তোমালোকে ৰাখিব লাগিব 10,000, 20,000, 30,000, 40,000, 50,000 বা 1 লাখৰ তলত। 1 লাখৰ তলত তোমালোকে যিমান ৰাখা কিন্তু তোমালোকে 1 লাখৰ ওপৰত তোমালোকৰ ফিজটো ৰাখিব নোৱাৰা। তো এই যে চৰকাৰে হস্তক্ষেপ কৰিলে, তাৰ ফলত কি হ'ল, এই যিটো বজাৰখন ক্লেছ নহ'ল, মানে অকল কোনোবা এটা স্পেচিফিক মানুহেই বা অকল ধনী মানুহখিনিয়েই এই সুবিধাটো লাভ কৰা নাই। ইয়াত চব মানুহে, যিসকল দুখীয়া দৰিদ্ৰ লোকসকল তেওঁলোকেও এই সুবিধাটো লাভ কৰিছে, যিসকলে পইচা যোগাৰ কৰিব পাৰিছে তেওঁলোকেও লাভ কৰিছে, আৰু যাৰ ওচৰত অজস্ৰ পইচা আছে তেওঁলোকেও এই সুবিধাটো লাভ কৰিছে, ঠিক আছে। তো সেইকাৰণে কোৱা হয় যে চৰকাৰৰ হস্তক্ষেপটো বহুত জৰুৰী। আৰু যিহেতু পুঁজিবাদী অৰ্থনীতিত চৰকাৰৰ হস্তক্ষেপ নাথাকে, তো সেইকাৰণে এই অৰ্থনীতিটো বেয়া বুলি কৈছে, ঠিক আছে। তো 3টা আমি সমালোচনা পঢ়িলো, কি পঢ়িলো, প্ৰথমটো পঢ়িলো যে বৈষম্য বৃদ্ধি হয়, তাৰ পাছৰটো হৈছে যে বজাৰসমূহ বিফল হয়, আৰু কি, চৰকাৰৰ হস্তক্ষেপ নথকা। যদিহে চৰকাৰৰ হস্তক্ষেপ নাথাকে তেতিয়া এখন বজাৰ নচলে, ঠিক আছে। পুঁজিতান্ত্ৰিক অৰ্থনীতি আপোনালোকে বুজি পাই গ'ল মষ্ট প্ৰবেবলি। তাৰপাছত কি আছিলে, আমি পঢ়িলো বজাৰখন কেনেকে চলে, ক্ৰেতা বিক্ৰেতা কেনেকে চলে, যোগান চাহিদা কেনেকে মূল্য নিৰ্ধাৰণ কৰে, এইবিলাক সকলো পঢ়িলো। পুঁজিবাদী অৰ্থনীতিৰ আমি কি বুলি কয়, তাৰ নিয়মখিনি পঢ়িলো আৰু তাৰ সমালোচনাখিনি পঢ়িলো, এইখিনি আমি সকলো পঢ়িলো। এতিয়া বাকী আমি যেতিয়া নেক্সট ক্লাছত পঢ়িম, তো নেক্সট ক্লাছত আমি পঢ়িম সমাজবাদী অৰ্থনীতি, মিশ্ৰ অৰ্থনীতি কাক বোলে। তো এই সকলোবিলাক আমি নেক্সট ক্লাছত পঢ়িম, ঠিক আছে। তো আজি যিখিনি পঢ়ালো এইখিনি আপোনালোকে ৰিভাইজ কৰিব, যদি ইয়াত কিবা বুজি নাপায় তেতিয়া বুজা নোপোৱাবিলাক আমাক সুধিব, ঠিক আছে। হ'ব, থেংক ইউ।